Hello everyone, welcome to Pythagoras classes. আশা কৰো সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি আছে। ঠিক আছে? তো আমি আজি নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম। নামটো কি? অৰ্গেনিজমছ এণ্ড পপুলেশ্যন। যে কি আছিল জীৱ আৰু আবাদী, হয় নে নহয়? তো এই চেপ্টাৰটো যেটো নতুন সিলেবাস আছে তাত বহুতখিনি পুৰণা সিলেবাসত কি ৰিডিউস কৰা আছে, হয় নে নাই? তো যোৱা বছৰৰ পৰা আই থিংক তোমাৰ অলপ কি কৰি দিয়া হল, শৰ্ট কৰি দিয়া হল। এতিয়া কথাটো হল কি অৰ্গেনিজম এণ্ড পপুলেশ্যন আমি কাৰ কথা পঢ়িবলৈ অৰ্গেনিজমৰ কথা আগতে বহুত খিনি আছিলে যে পৰিবেশৰ লগত কেনেকৈ বায়োটিক ফেক্টৰ পুৰণা কিতাপবিলাকত দেখিবলৈ পাবা কিন্তু নতুন যেটো সিলেবাস আছে তোমালোকৰ তাত কি হৈছে বহুতখিনি বস্তু আঁতৰাই দিয়া হল অৰ্গেনিজমৰ কথা নাই ক'ব গলে ঠিক আছে নে ডাইৰেক্টলি আমি কাৰ কথা বেসিক্যালি পঢ়িব লাগিব পপুলেশ্যনৰ কথাই পঢ়িব লাগিব ঠিক আছে তো এটো এটা কি হ'ব ওয়ান শর্ট ভিডিও ঠিক আছে তো তোমালোকৰ কাৰণে এটো হ'ব আমাৰ এটা ওয়ান শর্ট ভিডিও যত গুটে চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেন্ট টপিকস আছে গুটেখিনি আমি হাইলাইট কৰি তোমালোকক পঢ়াম ঠিক আছে যিখিনি টপিকৰ পৰা বাৰে বাৰে কোৱেশ্চন আহে যিখিনিৰ পৰা তোমালোকৰ এমসিকিউ বনিব পাৰে যিখিনিৰ পৰা তোমালোকৰ এক্সপ্লেইন কৰিবলৈ আহিব পাৰে সেই গুটেখিনি টপিকে এটা ভিডিওত আমি কি কৰিম আজি কভাৰ কৰি পেলাই শেষ কৰিম ঠিক আছে তো এটো ওয়ান শর্ট ভিডিও তোমালোকৰ যেটো পৰীক্ষা আহিছে যাতে তোমালোকৰ একেবাৰতে গুটেখিনি বস্তু সোমাই যায় তাৰ কাৰণে আমি এটো আনিছো ঠিক আছে নে হ'ব তো স্টার্ট কৰো আজি আমাৰ ওয়ান শর্ট ভিডিও কাৰ ওপৰত অৰ্গেনিজমছ এণ্ড পপুলেশ্যন জীৱ আৰু আবাদী ঠিক আছে তো ফার্স্ট আমি যেহেতু চেপ্টাৰটো কাৰ ইকোলজিৰ যেটো আমাৰ ব্ৰাঞ্চ আছে তাৰ এটা চেপ্টাৰ গতিকে আমি ফার্স্ট জানিব লাগিব যে আমাৰ ইকোলজি মানে কি যে ইকোলজি হল যে কি স্টাডি অফ ইন্টাৰেকশনস এমং অৰ্গেনিজমছ এণ্ড এনভাইৰনমেন্ট যে জীৱবিলাকৰ পৰিবেশৰ লগত যেটো ক্ৰিয়া প্ৰতিক্ৰিয়া ঠিক আছে পৰিবেশৰ ওপৰত ডিপেন্ড কৰি আমাৰ বহুতখিনি ক্যাৰেক্টাৰছ আছে হয় নহয় আমি পৰিবেশৰ লগত আমাৰ ধৰি ইমানকাল জীৱ-জন্তু আছে হানে লাখ লাখ তোমাৰ কি আছে জীৱ আছে হয় নহয় প্লেন্ট হক এনিমেল হক ইনসেক্ট হক হয় নহয় ইমানকাল জীৱ-জন্তু আছে সবৰে কি হ'ব তেতিয়া হলে এটা ইন্টাৰেকশন থাকে কাৰ লগত পৰিবেশৰ ওপৰত আৰু সেই পৰিবেশৰ ওপৰত ভিত্তি কৰি হেতৰ মাজৰ যেটো ৰিলেশন যে আমাৰ আৰু পৰিবেশৰ মাজৰ যেটো সম্পৰ্ক হেতুকে আমি ইউজুয়ালি কি বুলি কওঁ আমি ইকোলজি বুলি আমি কওঁ ঠিক আছে তো প্ৰথম কথা পপুলেশ্যন এট্ৰিবিউটস ঠিক আছে যে আমাৰ পপুলেশ্যন বা আমাৰ আবাদীৰ কিছুমান বৈশিষ্ট্য আছে ঠিক আছে মই অসমীয়া শব্দবিলাক লগতে লিখি যাম চিন্তা কৰিব নালাগে ঠিক আছে কম সময়ত প্ৰিপেয়াৰ কৰা হল কাৰণে অসমীয়া টাৰ্মিনেল লিখিব থাকি গল বাট লগতে লিখি যাম হ'ব তো কি হ'ব তেতিয়ালে পপুলেশ্যন এট্ৰিবিউটস বা তোমাৰ আবাদীৰ কিছুমান কি আছে বৈশিষ্ট্য আছে তাৰ কাৰণে আমি জানিব লাগিব আবাদী মানে কি নহয় জানো যে কি হ'ব যে যিকোনো এটা জিওগ্ৰাফিকেল এৰিয়া মানে কি যিকোনো এটা জায়গাত যিকোনো এটা নিৰ্দিষ্ট জায়গা তুমি ধৰি লোৱা যদি তোমাৰ ঘৰ যদি গুৱাহাটীত হয় তেতিয়া হলে তুমি কামৰূপ মেট্ৰ তোমাৰ ধৰি লোৱা ডিস্ট্ৰিক্ট যদি হয় তেতিয়া হলে সেই জায়গাটোত ঠিক আছে বা যোৰহাট ডিস্ট্ৰিক্টত বা ধৰি লোৱা লখিমপুৰ ডিস্ট্ৰিক্টত ঠিক আছে বা ধেমাজি ডিস্ট্ৰিক্টত তো সেই যে ডিস্ট্ৰিক্টখনৰ ভিতৰত এটা জায়গাৰ ভিতৰত কিমান মানুহ আছে যদি মানুহৰ পপুলেশ্যনৰ কথা যদি চাবলৈ যাওঁ এটা জীৱ কিমান আছে সেই সংখ্যাটোকে আমি কি বুলি কওঁ পপুলেশ্যন বুলি কওঁ যে এটা জায়গাৰ ভিতৰত পাৰ্টিকুলাৰ এটা অৰ্গেনিজম এটা জীৱ কিমান থাকে হেতুই হল তাৰ কি পপুলেশ্যন বুজি পালো তো হেতুই হল কি তেতিয়া হলে আমাৰ আবাদী বা পপুলেশ্যন যে এটা কথা ৰাখিব লাগিব আবাদী বা পপুলেশ্যন বুলি কলে সদায় এটা জায়গা আমাক লাগিব ঠিক আছে আৰু কেতিয়াবা তোমাৰ কি হ'ব সময়ৰ কথা আহিব যে ইমান সময়ত কিমান কি কথা কিন্তু এটা পাৰ্টিকুলাৰ টাইমত এটা জায়গাত হয়নে এই বস্তুৰ মনত ৰাখিব লাগিব যে এটা সময়ত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা জায়গাত কিমান জীৱ আছে ঠিক আছে লাগিলে মানুহ হওক গৰু হওক ছাগলী হওক গছ হওক ফুল হওক ঠিক আছে কিমান আছে এটা জায়গাত হেতুকে আমি কি বুলি কম আবাদী বা পপুলেশ্যন ঠিক আছে বুজি পালা চাগে তো পপুলেশ্যন এট্ৰিবিউটস যে তোমাৰ আবাদীৰ কিছুমান কি আছে বৈশিষ্ট্য আছে আমাৰ কি হ'ব এটো আবাদীৰ কিছুমান কি আছে তেতিয়া হলে বৈশিষ্ট্য আছে ঠিক আছে বৈশিষ্ট্যবিলাক কি কি হয় না আমি চাব লাগিব এটা এটাকে তো প্ৰথমটো কি তেতিয়া হলে আমাৰ বাৰ্থ ৰেট বা আমি কি বুলি কওঁ জনমুৰি ঠিক আছে জন্ম হাৰ জনমুৰি জন্ম হাৰ বা আমি এটা কি বুলি কওঁ বাৰ্থ ৰেট ঠিক আছে তো প্ৰথম এটা যদি ক্যাৰেক্টাৰ চাইতে চোৱা মানুহৰ বা যিকোনো এটা জীৱৰ জন্ম মৃত্যু হ'ব পাৰে হয় না নহয় মানুহ জন্ম হয় মৰে গছ এজোপা জন্ম হয় মৰে পপুলেশ্যনটা জন্ম হয় বা জন্ম হয় বা মৃত্যু নহয় পপুলেশ্যনৰ কি হ'ব জন্মৰ আমি কি পাওঁ হাৰ পাওঁ বা মৃত্যুৰ আমি কি পাওঁ হাৰ পাওঁ ঠিক আছে নে তো বাৰ্থ ৰেট বা জনমুৰি জন্ম হাৰ মানে কি একদম সিম্পল কথা কিতাপৰে এটা এক্সাম্পল দি তোমালোকক বুজাইছো ঠিক আছে ইজি হ'ব যে এটা পুখুৰী আছিল এটা কি আছিল পুখুৰী আছিল সেই পুখুৰীটোত তোমাৰ কি আছিল পদুম ফুল ঠিক আছে পদুম ফুল পুখুৰীটো বিজেপি আছিল বুলি ধৰি লোৱা জাস্ট কিডিং ধেমালি কৰিছো যে ইয়াত কি আছিল পদুম ফুল আছিল ঠিক আছে নে কেজোৱা পদুম ফুল আছিল
20 জোপা পদুম ফুল আছিলে ঠিক আছে ধৰি ললো এটো 2024 ৰ কাহিনী সো 2024 ৰ কাহিনী কেইজোপা আছিলে বছৰ শেষলে 20 জোপা আছিলে নেক্সট আমি 2025 ত যদি চাও ঠিক আছে 2025 লে যদি চাও তেতিয়া হলে আমি কি দেখিলো ইয়াত আৰু কেইটামান বাঢ়ি গল ঠিক আছে কেইটা বাঢ়ি গল ধৰি ল অহা বছৰলে দেখিলো 8টা বাঢ়িলে ঠিক আছে কেইটা বাঢ়িলে 8টা বাঢ়িলে যাৰ কাৰণে নম্বৰ কিমান হৈ আহিলে 28 হয়নে তেতিয়া হলে জন্মৰ হাৰ আমি কি চাম যে টোটাল কিমান হল ঠিক আছে কিমান হল 28 টা হল হয়নে আৰু বাঢ়িলে কেইটা এবছৰত 8টা তো আমি কি বুলি ক'ব পাৰো যে 8/28 ঠিক আছে ইয়াৰ যেটো আমি ৰিজাল্ট পাম ঠিক আছে হেতু হ'ব কি 0.00 সামথিং আমি পাম পসিবলি 4 অর সামথিং আমি পাম তো যেটো নাম্বাৰ হ'ব ধৰিলো 4 এ হয় ঠিক আছে তেতিয়া হলে কি হ'ব এটোৱে কি হ'ব তেতিয়া হলে ইয়াৰ এক বছৰৰ পাৰ ইয়াৰ এক বছৰত কি হ'ব তেতিয়া হলে পদুম ফুলৰ কি হ'ব জন্মৰ হাৰ হ'ব বা কি হ'ব বাৰ্থ ৰেট যে কি গম পালো এটা ধৰি লোৱা এখন গাঁও আছিল ঠিক আছে সেই গাঁওখনত মানুহ আছিল 1000 টা ঠিক আছে তাৰ পিছত কি হ'ব এবছৰৰ পিছত কিমান হৈ থাকিলে আৰু 50 টা মানুহ বাঢ়ি গল ঠিক আছে 50 টা নতুনকৈ জন্ম হ'ল সেই গাঁওখনত তো টোটাল কিমান বাঢ়িলে তেতিয়া হলে 1050 হল টোটাল হয় না নহয় বাঢ়িছিলে কেটা 50 টা ঠিকে আছে এটো যদি ভালকে যদি কৰা ঠিক আছে তো কিমান লাভ 21 লাভ আছে কি হয় নাই তো 1/21 যিমান বাৰ হ'ব ইকুৱেলস টু 0.0 সামথিং এনেকে ওলাব 00 সামথিং ওলাব হেতুৱে কি হ'ব তেতিয়া হলে জন্মৰ হাৰ বা কি হ'ব বাৰ্থ ৰেট হ'ব বুজি পালো তো জনমৰি জন্ম হাৰ মানে কি ইংলিশত কি হ'ব পাৰ ক্যাপিটা বাৰ্থ ৰেট ঠিক আছে পাৰ ক্যাপিটা বা জনমৰি হাৰ মানে কি আমি টোটাল যিমানটো আছে তাৰ হিচাপত আমি লম ঠিক আছে এটা মানুহ বা দুটা মানুহ হিচাপত আমি নল কি লম যে টোটাল কিমান জনসংখ্যা আছে তাৰ ওপৰত আমি ডিপেন্ড কৰি পেলাই নতুনকৈ যেটা হল এটো ডিভাইড কৰিলে হ'ল জানে কি হ'ব তেতিয়া হলে নতুনকৈ জন্ম হোৱা লিখি লব পৰা নতুনকৈ জন্ম হোৱা ঠিক আছে ডিভাইডেড বাই কি হ'ব মুঠ তোমাৰ জনসংখ্যা এটো তোমাৰ কি তেতিয়া হলে যে নতুনকৈ জন্ম হোৱা কি হ'ব যে নিউলি যি বাৰ্থ হল ঠিক আছে সেই বছৰত যেটো বছৰত হিসাব কৰিছা যে নিউলি যিমানখিনি কি হল নিউলি বৰ্ন ঠিক আছে ইন দ্যাট ইয়াৰ সেই বছৰ যিমান জন্ম হল ডিভাইড বাই কি হ'ব টোটাল যেটো তোমাৰ কি আছে পপুলেশন আছে হেতু যদি আমি ডিভাইড কৰি তেতিয়া হলে আমি কি পালো জন্মৰ হাৰ বা এটা কি বুলি কৈছো বাৰ্থ ৰেট ঠিক আছে ইজি তো সেম বস্তু গম পালো যে আমাৰ পপুলেশনৰ বা আবাদী এটাৰ কি থাকিব তেতিয়া হলে জন্মৰ হাৰ থাকে যেটো আমি জনমৰি জন্ম হাৰ বুলি কও বা আমি কি বুলি কও বাৰ্থ ৰেট পাৰ ক্যাপিটা কি হ'ব বাৰ্থ ৰেট থাকিব কেনেকৈ উলিয়াই আমি শিকিলো এখিনি ঠিক আছে এক্সাম্পল যেটো বুকত দিয়া আছে হেতু লিখিব পৰা ধুনিয়া যে 20 জোপা পদুম ফুল আছিল তাৰ পৰা তোমাৰ নেক্সট ইয়াৰ 8 জোপা বাঢ়িলে তো 8/20 হেতু কি হল তেতিয়া হলে আমাৰ জনমৰি জন্ম হাৰ বা বাৰ্থ ৰেট ঠিক আছে হৈ গল নেক্সট যেটো আমাৰ হৈ গল কি ডেথ ৰেট ইয়াক আমি কি বুলি কও একেটাই জনমৰি কি হ'ব মৃত্যুৰ হাৰ ঠিক আছে ধৰি লোৱা ঠিক আছে একে পদম ফুল এক্সাম্পল হৈ গল ধৰি লোৱা এটা পুখুৰী আছিল ঠিক আছে পুখুৰী জোপাত আচ্ছা পুখুৰী জাগাত আমি কি কৰিটো ফুল মৰাত কেবি বেলেগ এটা কও যে তোমাৰ ধৰি লোৱা এখন পথাৰ আছিল সেই পথাৰখনত ঠিক আছে ধুনিয়া পথাৰ এফালে পাহাৰ সাহাৰ আছে ঠিক আছে এফালে সূৰ্য উদয় হয় ঠিক আছে তে পথাৰখনত ঠিক আছে বা এখন তোমাৰ জংগল আছিল হাবি আছিল যিখন পাহাৰৰ ওচৰত আছিল সেই জায়গাটোত কি হ'ব তুমি দেখিলা যে হৰিণা ঠিক আছে ডিয়েৰ বা হৰিণা কেটা আছিল সেই বছৰ 60 টা আছিল কেটা আছিল 60 টা তোমাৰ ডিয়েৰ আছিল ঠিক আছে এতিয়া এটো ধৰিলো আমি 2024 ৰ কথা পাতি আছো ঠিক আছে এতিয়া 2025 ত আমি দেখিলো যে কি হৈ গল ডেথ হল হৰিণা কেটামান মৰিলে কেটা হৰিণা মৰিলে 6টা হৰিণা মৰিলে কেটা হৰিণা মৰিলে 6টা তো আছিল কেটা 60 টা ঠিক আছে 60 হয় না নাই মৰিলে কেটা 6টা তো 660 10 কিমান হৈ গল 0.1 হয় না হয় তো তেতিয়া হলে পাৰ ইয়াৰ তো এবছৰৰ এহেৰ যদি মৃত্যু হাৰ হ'ব তো কিমান হ'ব 0.1 ঠিক আছে প্ৰতি বছৰে 0.1 টাকে কি হ'ব তোমাৰ তেতিয়া টোটাল পপুলেশনৰ পৰা মৃত্যু হাৰ আমি দেখিবলে পাও ঠিক আছে তো ইয়াকে আমি কি বুলি কলো ডেথ ৰেট পাৰ ক্যাপিটা মানে টোটাল জনসংখ্যা ওপৰত পেছেন্ট টোটাল পপুলেশনত চাও বা জনমৰি মৃত্যুৰ হাৰ তো কিমান পালো যিমানটা আছিল কেটা কমিলে ঠিক আছে তো ডেথ যিমানটাৰ হল টোটাল যিমান আছিল ঠিক আছে যিমানটা মৃত্যু হৈছে আৰু তোমাৰ মুঠ কিমান আছিল
হে তো এটোৰ পৰা এটো তুমি যদি ডিভাইড কৰি দিয়া তেতিয়া হলে আমি কি পাই গলো তেতিয়া হলে জনমৰ মৃত্যু হাৰ বা ডেথ ৰেট পাৰ ক্যাপিটা হিচাপত হৈ গল একেবাৰে ইজি কিবা জনি এটা আছে নাই হয় নাই একেবাৰে ইজি নেক্সট হল কি পপুলেশনৰ বা আবাদীৰ আৰু এটা চৰিত্ৰ বা বৈশিষ্ট্য বা এট্ৰিবিউট যদি আমি কবলৈ যাও কি হ'ব যে সেক্স ৰেশিও ঠিক আছে লিঙ্গ অনুপাত ঠিক আছে সেক্স রেশিও বা লিঙ্গ অনুপাত এটা মানে কি যে এটা পপুলেশনত কিমান মেল আছে কিমান ফিমেল আছে তাৰ যেটো অনুপাত থাকিব হেতুৱে কি হ'ব তেতিয়া হলে তাৰ সেক্স রেশিও যে ফৰ এক্সাম্পল ইন্ডিয়া ধৰি লোৱা 60% কি দেখিম আমি ফিমেল লিখিলো ঠিক আছে আৰু এফালে আমি কিমান পালো 40% কিমান আছে ধৰি লোৱা মেল আছে ঠিক আছে 60% ফিমেল আৰু কি আছে 40% মেল আছে তো এটো তেতিয়া হলে কি হল তেতিয়া হলে আমাৰ ইন্ডিয়া ধৰি লৈছো ইন্ডিয়াৰ তো কি হৈ থাকিলে তেতিয়া হলে সেক্স ৰেশিও এনেকুৱা যে 60 গৰাকী ফিমেলৰ কাৰণে 40 গৰাকী কি আছে মেল আছে ঠিক আছে তো ৰাছিয়াৰ মাজতে কি হৈছিল ইন কেছ অফ ৰাছিয়াৰ ৰেশিওটো বহুত বাঢ়ি গৈছিল ঠিক আছে এটো জাস্ট এটা এক্সাম্পল হিচাপে ৰিয়েল ইভেন্ট নহয় আৰু ৰাছিয়াত কি হৈ গৈছিল ৰাছিয়াত ফিমেলৰ সংখ্যা বহুত বেছি হৈ গৈছিল ৰাছিয়াত এক্স্যাক্টলি তোমাৰ 60 বা 70% ৰ জায়গাত তোমাৰ 30% মান হৈ গৈছিল যেটো কাৰণে কি হৈছিল ৰাছিয়াত এটা মেল বিচাৰিছিল যে বেলেগ কান্ট্ৰিৰ পৰা হওক আহি পেলাই ৰাছিয়া সেটেল হওক ঠিক আছে ৰাছিয়া ছোৱালী বিয়া পাতক কাৰণ ৰাছিয়া ছোৱালীৰ কাৰণে বিয়া পাতিবলৈ মান নাইকিয়া গৈছিল ঠিক আছে তো তোমালোকে যদি ইন্ডিয়াত যদি ছোৱালী বিচাৰি ইনকেছ নোপোৱা ঠিক আছে তেতিয়াহলে ভৱিষ্যতে ৰাছিয়া যাব পাৰিবা হৈ গল এতিয়া হৈ গল লিঙ্গ অনুপাত বা কি আছিল সেক্স ৰেশিও যেটো এটা কি এটা আবাদী থাকে হয় না মেল ফিমেল সব থাকে হৰিণাৰ মেল থাকিব ফিমেল থাকিব টাইগাৰৰ যদি এটা তোমাৰ গ্ৰুপ আছে তাতো মেল ফিমেল থাকিব পাৰে বা লায়ন যদি আছে টাইগাৰ বৰ সলিটাৰী অকলি থাকে টাইগাৰ প্ৰায় ঠিক আছে বাট তোমাৰ কি হ'ব পাৰে লায়নৰ হাৰ্ট থাকে নহয় জানো লায়ন একেলগে কেবাটাও থাকে তো সিহঁতৰ কি থাকিব মেল এণ্ড ফিমেল দেখিবলৈ পাবা তো এনেকে আমি কি দেখো তেতিয়া হলে এটা পপুলেশন বা আবাদীৰ সেক্স ৰেশিও বা লিঙ্গ অনুপাত ঠিক আছে নেক্সট আহিলে এইজ পিৰামিড যাক আমি কি বুলি কওঁ বয়স কি পিৰামিড ঠিক আছে কি বুলি কলো এইজ পিৰামিড বা বয়স পিৰামিড মানে কি এতিয়া এটা যদি পপুলেশন আছে এটা যদি আবাদী আছে তাত বেলেগ বেলেগ বয়সৰ মানুহ আছে হয় না নাই বেলেগ বেলেগ বয়সৰ মানুহ আছে তোমাৰ সৰু ল'ৰা ছোৱালীও আছে ঠিক আছে তোমাৰ মধ্যবয়সীয়া তোমালোকৰ মা দেউতাহঁতৰ নিচিনা আছে আৰু ককাহঁতৰ নিচিনাও আছে যিখিনি পুৰা অলপ বৃদ্ধ হৈ গৈছে ঠিক আছে তো বেসিক্যালি আমি কি ক'ব পাৰো যে যিখিনি তোমাৰ কি থাকে 0 to 18 তোমাৰ এটা থাকিলে হয় না হয় বা তোমাৰ 0 to 20 বা 25 লৈকে এটা ইয়ং পিৰিয়ড থাকিলে 20 মান লাগে 20 পৰা এফালে তোমাৰ 45 50 লৈকে থাকিলে তো 50 পৰা এফালে তোমাৰ যিমান দিন জিয়া থাকে তো তেনেকে তোমাৰ এইজ গ্ৰুপ কিছুমান ভাগ কৰি লোৱা হয় ঠিক আছে এটা এনেকে যে আমি ভাগ কৰি ললো ঠিক আছে তাৰ কাৰণে কি হ'ব চাবা এতিয়া আমি কেইটামান কি দেখিবলৈ পাও পিৰামিড যেতিয়া আমি সজাই দিম যে নতুনকে জন্ম হোৱা ল'ৰা-ছোৱালী মাক বাপেকখিনি বা হেতু যিখিনি ৰিপ্ৰডাক্টিভলি এক্টিভ হৈ থাকে ৰিপ্ৰডাক্টিভলি এক্টিভ বা প্ৰজননক্ষম যিখিনি আছে অফ ক'ব গলে তো 18 প্লাস হোৱা মানে বা 16 প্লাস হোৱা মানে কি হৈ যাব ৰিপ্ৰডাক্টিভলি কি হৈ যাব এক্টিভ হৈ যাব তো সেইখিনি এটা তোমাৰ বেলেগ এটা ক্যাটেগৰী যিখিনিয়ে প্ৰজননক্ষম নহয় যি এতিয়ালৈকে মেচিউৰ হোৱা নাই ৰিপ্ৰডাকচন কৰিবৰ কাৰণে বা প্ৰজনন কৰিবৰ কাৰণে সিহঁতি এটা বেলেগ এটা ক্যাটেগৰীত পৰিলে আৰু যিখিনি বুঢ়া হ'ল যাৰ ৰিপ্ৰডাকচন ক্ষমতা অলমোস্ট শেষ হৈছে বা বুঢ়া হ'ল তেওঁলোকক এটা বেলেগ এটা ক্যাটেগৰীত ৰাখিছে তো তেনেকৈ ৰাখোতে কি হ'ব তলত কাক ৰখা হয় একেবাৰে সৰুখিনি ৰখা হয় ঠিকে আছে তাৰ ওপৰত কাক লেখা হয় ধৰিলা যিখিনি আমাৰ কি থাকে প্ৰজননক্ষম যিখিনি আছে আৰু একেবাৰে ওপৰত কি ৰখা হয় একেবাৰে বুঢ়া মানুহখিনি ৰখা হয় ঠিক আছে তো আমি তিনটা ক্যাটেগৰী দেখিবলৈ পাও ঠিক আছে তো তোমালোকৰ কিতাপত দিয়া আছে তো সেইকিটা আমি এক্সাম যে কি দিয়া আছে সাবা তো আমি তিনটা দেখিবলৈ পাও এটাত কি দেখিবলৈ পাবা তোমালোকে যে ইয়াত কি হৈছে তোমাৰ এক্সপান্ডিং ইয়াক কোৱা হয় এক্সপান্ডিং পিৰামিড ঠিক আছে এটো কোৱা হয় তোমাৰ ষ্টেবল এটো কোৱা হয় ডিক্লাইনিং ঠিক আছে অসমে এক্সাক্ট ওয়ার্ড কিটা পাহৰিছে বা মিনিং কিটা যদি চাবলৈ যায় কি হ'ব ইয়াত তোমাৰ কি হৈ যাব বাঢ়ি গৈ থাকিব জনসংখ্যা ঠিক আছে আবাদী বাঢ়ি গৈ থাকিব ইয়াত আবাদী কি থাকিব ষ্টেবল ৰাখিব ঠিক আছে ঠিক থাকিব ষ্টেবল হৈ থাকিব আৰু ডিক্লাইন মানে কি হ'ব যত আবাদী কমিবলৈ আৰম্ভ কৰিব তো তিনটা আছে ষ্টেবল মানে যত ঠিক ঠাক আছে একো প্ৰবলেম নহয় এক্সাক্ট ওয়ার্ড কিটা তোমালোকে এনসিআর এখন মিলি যেটা পঢ়ি গৈ থাকিবা ভিডিওটো চাই লবা ঠিক আছে এটা চাই লবা এক্সপান্ডিংত কি হ'ব চোৱা
এতিয়া যিবিলাক কাণ্ট্ৰি ঠিক আছে থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি বা যিবিলাক কাণ্ট্ৰিত ধৰি লোৱা ইমান পঢ়া শুনা নাথাকে বা ইমান ধৰি লোৱা একেবাৰে আণ্ডাৰ ডেভেলপ হৈ আছে সিহঁতৰ কি হ'ব যেতিয়া এনেকৈ তোমাৰ কি হ'ব সৰু ল'ৰা ছোৱালীৰ নম্বৰ বহুত বেছি থাকে কিয় কাৰণ তেওঁলোক শিক্ষিত নহয় পপুলেশ্যন যে কণ্ট্ৰল কৰিব লাগে হয় নহয় জনসংখ্যা যে কণ্ট্ৰল কৰিব লাগে তেওঁলোকৰ নাই ঠিক আছে সেইকাৰণে ৰিপ্ৰডাকশ্যনৰ ৰেটটো কি হৈ যায় বহুত বেছি হৈ যায় হয়নে তো সেইটো কাৰণে এটা জমালিয়া বা এনেকুৱা ধৰণৰ যিখিনি কাণ্ট্ৰি আছে ঠিক আছে তাত কি হ'ব তোমাৰ সৰু ল'ৰা ছোৱালীৰ সংখ্যা তুমি ধেৰ দেখিবা এটা ফেমিলিতে 4টা 5টা 6টা 7টা এনেকৈ ল'ৰা ছোৱালী তোমালোকে দেখিবলৈ পাবা ঠিক আছে যিবিলাক তোমাৰ আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি থাকে তাত কি হ'ব তোমাৰ সৰু ল'ৰা ছোৱালী মানে কি যিখিনি তোমাৰ কি হ'ব প্ৰজননক্ষম হোৱা নাই ঠিক আছে 14ৰ পৰা 16 বছৰৰ ভিতৰৰ যিখিনি আছে সেহেতে কি হয় তেতিয়াহ'লে নাম্বাৰটো কি হ'ব বেছি হ'ব ঠিক আছে তাতকে পেৰেন্টছ কি হ'ব কম পেৰেন্টছ কিয় কম হ'ব বা সেইটো প্ৰজননক্ষম লোৱা মানে লোকৰ সংখ্যা কিয় কম হ'ব কাৰণ কি হৈছে এটা ফেমিলিতে দুজন পেৰেন্টছ মিলি পেলাই এটা ফেমিলি ধৰিলা হৈছে হয় এজন হাজবেণ্ড এজন ৱাইফ থাকে সিহঁতৰ যদি 4টা 5টাকে ল'ৰা ছোৱালী যদি হয় তেতিয়াহ'লে কি হ'ব অবভিয়াছলি পেৰেন্টছ যিমান থাকিব বা প্ৰজননক্ষম মানুহ যিমান থাকিব তাতকে ল'ৰা ছোৱালীৰ সংখ্যা কি হ'ব বেছি হ'ব হয়নে নহয় দুজন পেৰেন্টছৰ যদি দুজন ল'ৰা ছোৱালী থাকে সমানে গৈ আছে যদি 4-5 জন হৈ যায় দুজন পেৰেন্টছৰ কাৰণে টোটাল ল'ৰা ছোৱালীৰ সংখ্যা পেৰেন্টছতকে কি হৈ যাব বাঢ়ি যাব প্ৰজননক্ষম লোকতকে কি হৈ যাব পোৱালিখিনি কি হৈ যাব বাঢ়ি যাব হয়নে আৰু একেবাৰে বুঢ়াখিনিটো আছে বুঢ়াখিনি অবভিয়াছলি বয়স হৈ গৈ থাকে যিকোনো বয়সতে ঢুকাই যাব পাৰে সেইকাৰণে বয়স হৈ গৈ থাকিব সেইকাৰণে অবভিয়াছলি ওপৰলৈ যেতিয়া বয়স বাঢ়ি যাব কমি গৈ থাকিব তো এইটো যিটো শেপ লৈছে ঠিক আছে এই শেপটো যেতিয়া ল'ব তাক আমি কি বুলি কওঁ ইয়াক আমি এক্সপান্ডিং পুৰা এটা পিৰামিডৰ ধুনীয়া ষ্ট্ৰাকচাৰ লৈ ইয়াক আমি কি বুলি কওঁ এক্সপান্ডিং তোমাৰ এজ পিৰামিড বুলি কওঁ ঠিক আছে বাঢ়ি যোৱা তোমাৰ কি হ'ব তেতিয়াহ'লে বয়সৰ পিৰামিড বুলি আমি কওঁ বুজি পালো কিয় গোটেই কাহিনীটো ইয়াত আছে এইকেইটাতে আছে য়েলো ব্লু আৰু পিংক ইয়াতে কাহিনী আছে য়েলো মানে কি যে ইয়াত কি যিখিনি তোমাৰ প্ৰজননক্ষম নোহোৱা যিখিনি সৰু ল'ৰা ছোৱালী আছে সিহঁতক আমি কি বুলি ক'লো তেতিয়াহ'লে একেবাৰে তলত থাকিলে ইয়াত যিখিনি তোমাৰ ধৰি লোৱা কি আছে প্ৰজননক্ষম যিয়ে তোমাৰ বিয়া পাতি ল'ৰা ছোৱালী জন্ম দিব পাৰে জন্ম দিয়া কেপাচিটি ৰাখে সেইখিনি এইটো এজ গ্ৰুপত আহিলে আৰু যিখিনি বৃদ্ধ থাকিলে সেইখিনি ইয়াত থাকিলে তো বৃদ্ধ সংখ্যা এনেও কম থাকিব অফক'ৰ্চ কম থাকিব আৰু ল'ৰা ছোৱালীৰ সংখ্যা এটা কি দেখিছা ইয়াত তুমি বেছি দেখিছা কাৰণ এটা ফেমিলিত কিবাটাও কি আছে ল'ৰা ছোৱালী আছে বুজি পালো ঠিকে আছে মনত ৰাখিবলৈ কি ৰাখিব পাৰা যে পেৰেন্টছ দুজন থাকে এজন ফাদাৰ থাকিব এজন মাদাৰ থাকিব হয়নে নাই তো এজন ফাদাৰ এজন মাদাৰ ল'ৰা ছোৱালী যদি টোটাল দুটা থাকে তেতিয়াহ'লে সমানে গৈ আছে তাতকে যদি বেছি হৈ যায় তো সংখ্যাটো কি হৈ গৈছে বাঢ়ি গৈছে ঠিকে আছে তো যিখিনি আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি আছে এই মডেলটোত তোমাৰ দেখিবলৈ পোৱা যায় ঠিকে আছে নেক্সট যদি চাওঁ ইয়াত যদি আমি চাওঁ ঠিক আছে যেটোক আমি কি বুলি কওঁ ষ্টেবল বুলি কওঁ ঠিক আছে ষ্টেবল হৈ আছে ষ্টেবল মানে কি চোৱা সমানে গৈ আছে দেখিছা এই বস্তুটো কি হৈ আছে এইটো সমানে আছে মানে কি যে যদি পেৰেন্টছ দুজন আছে ল'ৰা ছোৱালী কিমান আছে দুজনেই আছে খুব বেছি ঠিক আছে খুব বেছি কিমান দুজন আছে তো হামদু হামাৰে দো যেটো আমাৰ আছনে চলাইছিল নহয় জানো কিয় চলাইছিল তেতিয়া দুটাতকৈ বেছি হ'ব নালাগে হয় নহয় আজিকালিতো দুটাতকৈ বেছি ল'ৰা ছোৱালী থাকিলে চৰকাৰে চাকৰি নিদিয়ে নহয় জানো এইটোৱে কাহিনী যে পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে কি হয় যে যিখিনি ষ্টেবল যে যিবিলাক কাণ্ট্ৰি ষ্টেবল হৈ আছে যাৰ পঢ়া শুনা অলপ আছে যি বুজি পায় জনসংখ্যা বৃদ্ধিৰ কাৰণে কি প্ৰব্লেম হ'ব পাৰে ঠিক আছে তো তেনেকুৱাত কি হ'ব তোমাৰ আমি ষ্টেবল এজ পিৰামিড দেখিবলৈ পাওঁ বা আমি কি বুলি কওঁ অসমীয়াত যে এটা ষ্টেবল আমি কি পাওঁ বয়সৰ পিৰামিড দেখিবলৈ আমি ইয়াত পাওঁ ঠিক আছে নে তো ইয়াত কি হ'ব তেতিয়াহ'লে যিখিনি বাচ্চা থাকে যিখিনি প্ৰজননক্ষম নহয় যাৰ ৰিপ্ৰডাক্টিভলি হেতি এক্টিভ নহয় কাৰণ হেতি পিউবাৰ্টি হিট কৰা নাই বা এনেকুৱা ষ্টেজ চলি আছে বা যিটো বয়সলৈকে বিয়া নাপাতে সেইখিনি ল'ৰা ছোৱালী ইয়াত সোমাই গ'ল যিখিনিয়ে বিয়া পাতিলে বা যিখিনিয়ে প্ৰজনন কৰিব পৰা ক্ষমতা থাকে সিহঁতৰ নাম্বাৰটো অলমষ্ট ওচৰ পাজৰে থাকে কাৰ ল'ৰা ছোৱালী নতুনকৈ জন্ম হোৱাখিনি বুজি পালো আৰু বৃদ্ধ অৱস্থাটোৱে থাকিব লাহে কমি গৈ থাকিব তো ইয়াত কি দেখিলো যে এই বস্তুটো যেহেতু আমাৰ সমানে আহিছে গতিকে ইয়াক আমি কি বুলি ক'ব পাৰো ষ্টেবল বুলি ক'ব পাৰো ঠিকে আছে তো ইণ্ডিয়াৰ এতিয়া সিনটো ষ্টেবলৰ ফালে গৈ আছে অলমষ্ট গতিকে এটো লাহে পুৰা ফুললি এচিভ হ'বগে ঠিকে আছে এইটো হৈ গ'ল তোমাৰ কি ডিক্লাইন কৰা মানে কি কমি যোৱা যে পপুলেশ্যন কি হৈছে কমি আহিছে মানুহ কমি আহি আছে ঠিকে আছে ইয়াত কি আছিল বাঢ়ি গৈ আছিল হয়নে জনসংখ্যা বাঢ়ি গৈ আছিল প্ৰবলেমেটিক ষ্টেবল ঠিকে আছে ধুনীয়াকৈ গৈ আছে ইয়াতো এটো কি হ'ব প্ৰবলেমেটিক ইয়াতো প্ৰবলেম আহিব কি যে জনসংখ্যা কমি গৈ আছে কেলেগেলে কমি গৈ আছে চাবা চাইনাত কি হৈছিল ঠিক আছে এতিয়া অলপ চেঞ্জ আহিছে বাট 4-5 বছৰ আগতে চাইনাত কি হৈছিল চাবা চাইনাত হৈছিল কি যে হেতি পপুলেশ্যন কন্ট্ৰোল কৰিম বুলি ঠিক আছে জনসংখ্যা নিয়ন্ত্ৰণ কৰিম বুলি বা পপুলেশ্যন কন্ট্ৰোল কৰিম বুলি
ইমানেই প্ৰচাৰ চলালে ইমানেই চেষ্টা কৰিলে যে যেনেকে আমাৰ হামদো হামাৰদৰ নিচিনা আঁচনি আছিলে সিহঁতি বোলে না তহঁতি এটা ল'ৰা ছোৱালীয়ে ক'ব পাৰিবি তাতকৈ বেছি কৰিব নোৱাৰো তেনেকুৱা টাইপলৈকে সিহঁতি ষ্ট্ৰিক্ট গভৰ্ণমেণ্টৰ পৰা নটিচ দিছিলে সেইটো কণ্ট্ৰল কৰোঁতে 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 কি হৈ থাকিলে যিখিনি প্ৰজননক্ষম মানুহ আছে তাতকে বাচ্চাৰ সংখ্যাটো কি হৈ থাকিলে কমে কমে গৈ থাকিলে বুজি পালা যিখিনি ৰিপ্ৰডাক্টিভলি এক্টিভ মানে কি যে বিয়া চিয়া পতাৰ পিছৰ পৰা ধৰি লোৱা তোমাৰ পিউবাৰ্টি হিট কৰাৰ পিছৰ পৰা ঠিক আছে তোমাৰ যিটো এজ গ্ৰুপ থাকিব ধৰি লও 16 বা 18 পৰা যিখিনি তোমাৰ আগবাঢ়ি গৈ থাকিব 50 মান লাগে তো সিহঁততকে কাৰ সংখ্যা কমি গ'ল ল'ৰা ছোৱালীৰ সংখ্যা কমি গ'ল কিয় কমি গ'ল যেতিয়া পেৰেণ্ট দুজন থাকে পেৰেণ্টছ দুজনে থাকে ল'ৰা ছোৱালী দুজন আছিলে ইয়াত মিলি আছিলে সমান সমানে গৈ আছিলে ইয়াত কাহিনীটো কি হৈ গ'ল ইয়াত পেৰেণ্টছ আছিলে দুজন ল'ৰা ছোৱালী হ'বলৈ দিছিলে কিমানকে এটাকে তো সেইটো কাৰণে কি হৈ থাকিলে ইয়াত কি হৈ থাকিলে নাম্বাৰটো কমি গ'ল যিখিনিয়ে প্ৰজনন কৰিব পাৰে তাতকে ল'ৰা ছোৱালীৰ সংখ্যা কি হৈ থাকিলে কমি থাকিলে বাকি বুঢ়াটো দেখিছা বুঢ়া এনেকৈ থাকিব বাট কি হৈ থাকিলে এইখিনি কি হৈ থাকিলে কমি থাকিলে এতিয়া ভৱিষ্যতলৈ যদি চোৱা পেৰেণ্টছ এইকেইটাতো এটা সময়ত গৈ পেলাই বৃদ্ধ হ'বগে এইটো তেতিয়ালৈ ইমানেই থাকিব ইয়াতকৈ ডাঙৰ নহয় ইয়াত পিছৰখিনি কি হ'ব আৰু সৰু হ'ব হয়নে নহয় এইখিনি ডাঙৰ হোৱাৰ পিছত তাৰ পিছৰখিনি আৰু সৰু হ'ব এইখিনি যেতিয়া আকৌ ডাঙৰ হ'ব তাৰ পিছৰখিনি আৰু সৰু হ'ব তো পপুলেশ্যনৰ চাইজ লাহে লাহে ক'লৈ আহি আছে কমি কমি আহি আছে যে পালা সেইটো কাৰণে আমি কি বুলি কওঁ ডিক্লাইনিং আমি কি বুলি কওঁ এইজ পিৰামিড বুলি কওঁ বা বয়স পিৰামিড বুলি কওঁ য'ত কি হ'ব তোমাৰ জনসংখ্যা কমি কমি আহি থাকিব এতিয়া চাইনাই সেইটো কাৰণে আকৌ তোমাৰ ৰিপ্ৰডিউচ কৰিবলৈ মানুহক কৈছে যে আৰু ল'ৰা ছোৱালী আমাক লাগে সেই বুলি চাইনাই এতিয়া আকৌ ষ্টাৰ্ট কৰিছে ঠিক আছে বুজি পালো তো এইকেইটা আছিলে আমাৰ এইজ পিৰামিড ঠিক আছে এইজ পিৰামিডৰ পৰা কোৱেশ্চন আহিব পাৰে সেইটো কাৰণে এইখিনি অকমান বুজাইছো যে এইখিনিৰ পৰা কি হ'ব অকমান 2-3 নম্বৰলৈকে কোৱেশ্চন আহিব পাৰে বা 4 নম্বৰলৈকেও এইজ পিৰামিড বা বয়স পিৰামিড সমূহ কেনেকুৱা ধৰণৰ থাকে বুজাই লিখা বুলি দিব পাৰে তো এইটো ডায়াগ্ৰাম দিলা ইয়াৰ কথা লিখিলা এইটো ডায়াগ্ৰাম দিলা ইয়াৰ কথা লিখিলা লাষ্টত এইটো ডায়াগ্ৰাম দিলা ইয়াৰ কথা লিখিলা যেনেকৈ তোমালোকে 3 নম্বৰ 4 নম্বৰ আৰামছে লৈ ল'ব পাৰিবা ঠিক আছে এতিয়া কি আহিলে যে পপুলেশ্যন গ্ৰোথ ঠিক আছে আগৰ টপিকটো গ'ল এতিয়া আমি কি পঢ়িব লাগিব পপুলেশ্যন গ্ৰোথ এতিয়া পপুলেশ্যন গ্ৰোথ মানে কি আবাদীৰ বৃদ্ধি তো চোৱা পপুলেশ্যনৰ বাঢ়িবও পাৰে কমিবও পাৰে ঠিক আছে তো যদি বাঢ়িছে কিয় বাঢ়িছে যদি কমিছে কিয় কমিছে সেইটো কথা আমি ক'ত পঢ়িব লাগে পপুলেশ্যন গ্ৰোথ বা পপুলেশ্যনৰ যিটো বৃদ্ধি থাকে তাৰ ওপৰত পঢ়িব লাগিব ঠিক আছে মেইন বস্তুটো ইয়াৰ কাহিনী হেতুৱে যে যেটো আবাদীৰ যেটো কি হ'ব বৃদ্ধি হ'ব ঠিক আছে কমিবও পাৰে বাঢ়িবও পাৰে যদি বাঢ়িছে কিয় যদি কমিছে কিয় ঠিক আছে নেটেলিটি মানে জন্মৰ হাৰ ঠিক আছে এটা আগৰ লগত কনফিউজ হ'ব লাগে একো নাই জন্মৰ হাৰ হেতু কি ছিল জনমৰি আই হিচাপত ছিল ইয়াত টোটাল কিটা হেতু চাব লাগে মানে কি ধৰি লোৱা 20 জোপা তোমাৰ সৰত কি ছিল লোটাস আছিল পদুম ফুল ঠিক আছে নেক্সট কি হৈ গ'ল ইয়াৰ পৰা কিটা হৈ গ'ল 8টা বাঢ়ি গ'ল হয়নে নাই তো ইয়াত নম্বৰ 8 টো কি হ'ল তেতিয়া হলে আমাৰ নেটেলিটি হৈ গ'ল তেনেকৈ তোমাৰ কি আছে মৰ্টেলিটি মানে কি হ'ব মৃত্যু হাৰ ঠিক আছে যে এখন গাঁও আছিল গাঁওখনত তোমাৰ 1000টা মানুহ আছিল ঠিক আছে 1000টা মানুহ আছিল মৰিলে কেটা 90টা মৰিলে এবছৰৰ ভিতৰত গতিকে তাক আমি 90 টো কি হ'ল তেতিয়া হলে আমাৰ মৰ্টেলিটি ঠিক আছে নেটেলিটি জন্মৰ হাৰ ঠিক আছে কেটা জন্ম হ'ল মৰ্টেলিটি কেটা মৰিলে হেতু হ'ল কি মৃত্যু হাৰ ঠিক আছে এই চাৰিটা যে আছে জন্মৰ হাৰ মৃত্যু হাৰ নেটেলিটি মৰ্টেলিটি ইমিগ্ৰেশ্যন যাক আমি কি বুলি কৈছো প্ৰব্ৰজন বুলি কওঁ ঠিক আছে বা ইমিগ্ৰেশ্যন বহি প্ৰব্ৰজন হয়নে মানে কি প্ৰব্ৰজন মানে কি এই গুটেই গিটা কি কৰিব পপুলেশ্যন যে বাঢ়িছে বা কমিছে হেকিটা বস্তুৰ ওপৰত ফেক্টৰ হিচাপে কোনে কাম কৰে এইকিটা বস্তু তোমাৰ সহায় কৰে মানে কি এটা এটা পপুলেশ্যন বা আবাদী বাঢ়িছে নে কমিছে তুমি কাৰ বেচিছত চাবা ঠিক আছে নে বা তোমাৰ পপুলেশ্যন বঢ়া বা কমাটো কাৰ ওপৰত বেছ কৰে এইকিটা বস্তুৰ ওপৰত বেছ কৰে নতুনকৈ জন্ম কিমান হৈছে মৰিলে কিমানটা ঠিক আছে এটা আহিলে কি ইমিগ্ৰেশ্যন বা প্ৰব্ৰজন তো ইমিগ্ৰেশ্যন বা প্ৰব্ৰজনত কি হ'ব যে বাহিৰৰ পৰা যেটা মানুহ হুমাই আহিব তাক আমি কি বুলি কওঁ ইমিগ্ৰেশ্যন ফৰ এক্সাম্পল ধৰি লোৱা আমাৰ কাটাটাৰ পাৰ হৈ এগালমান বাংলাদেশী আমাৰ ইণ্ডিয়ালৈ হুমাই আহিলে ঠিক আছে নে বা অসমলৈ হুমাই আহিলে তো ইন দ্যাট কেছ কি হ'ব তেতিয়ালে হেখিনিক আমি কি বুলি কওঁ ইমিগ্ৰেন্টছ বুলি কওঁ বাহিৰৰ পৰা গুচি আহিলে আমাৰ ইয়ালে তাক আমি কি বুলি কলো ইমিগ্ৰেন্টছ ঠিক আছে এমিগ্ৰেশ্যন মানে কি বা বহি প্ৰব্ৰজন মানে কি আমাৰ ইয়াৰ পৰা ধৰিলে বাহিৰলৈ এটা গ্ৰুপ গুচি গ'ল ঠিক আছে বোলে নাই ইয়াত নাথাকো অলপ ফুৰিবলৈ গুচি যাও ধৰি লোৱা বোলে একদম ইউএছ গুচি যাও ঠিক আছে তো হেতু আমি কি বুলি কম এমিগ্ৰেশ্যন বা কি বুলি কম বহি প্ৰব্ৰজন এটা ৰিলেশ্যনটো চাবা হা
ইণ্ডিয়াৰ পৰা মানুহ US লৈ গুচি গ'ল ঠিক আছে তো ইণ্ডিয়াৰ পৰা মানুহ যেতিয়া US লৈ গৈছে ইউনাইটেড ষ্টেটছলৈ যেতিয়া গৈছে ইণ্ডিয়াৰ পৰা কি হৈছে এমিগ্ৰেশ্যন হৈছে US-ত যেতিয়া তোমাৰ ইণ্ডিয়া মানুহখিনি গৈ পালেগে তাতে থাকিম মিলিম ভাই এই আমাৰ জাগা দিটো আমি ইয়াতে থাকিম বুলি তাতে ঘৰ বনাম বুলি গ'ল সিহঁতৰ কাৰণে হেতে কি হ'ল তেতিয়া হলে ইমিগ্ৰেশ্যন হ'ল ঠিক আছে তো US-ৰ কাৰণে ইমিগ্ৰেশ্যন হ'ল আমাৰ কাৰণে এমিগ্ৰেশ্যন হ'ল সিহঁতৰ কাৰণে প্ৰব্ৰজন হ'ল US-ৰ কাৰণে আমাৰ ইয়াৰ পৰা বহি প্ৰব্ৰজন ইয়াৰ পৰা গুচি গ'ল ঠিক আছে কাহিনী এটি হেতুৱে ধৰিলেটো আমাৰ টোটাল পপুলেশ্যন আছে ঠিক আছে আবাদি এটোৱে ঠিক আছে কিতাপত ধুনীয়া ডায়াগ্ৰামটা দিয়া আছে তো যেতিয়া তোমাৰ বাৰ্থ হ'ব ঠিক আছে এটোক আমি কি বুলি বি কি নেটালিটি বা জন্মৰ হাৰ ঠিক আছে ই কি কৰিব তোমাক পপুলেশ্যন বঢ়াব ইমিগ্ৰেশ্যন ঠিক আছে বাহিৰৰ পৰা কি আহিছে ইয়ালে আহিছে ঠিক আছে পপুলেশ্যন কি হ'ব বাঢ়িছে ঠিক আছে মৰি গৈছে ঠিক আছে মৃত্যু হাৰ মৰ্টেলিটি কি হৈ গ'ল তেতিয়া হলে মৰি গ'ল এটো কি হ'ব তেতিয়া হলে আবার মাইনাস কি কৰিছো কমি গৈছে ইয়াৰ পৰা ওলাই গৈছে বা মৰি গৈছে এটো কি হল আবার তেতিয়া হলে মৰ্টেলিটি বা মৃত্যু হাৰ বা আমি ডি লিখিছো মানে ডেথ বুজাইছে আৰু ইয়াৰ পৰা বাহিৰলৈ ওলাই গ'ল যেটো আমি কি বুলি কৈছো এমিগ্ৰেশ্যন বুলি কৈছো হয় না নহয় বহি প্ৰব্ৰজন বুলি কৈছো ইয়াতো কি দেখিছো আমি এটা নেগেটিভ ইফেক্ট দেখিছো ঠিক আছে কি হল চাবা বস্তুটো বুজিবা বি এ কি বুজাইছো ইয়াত আমি বি মানে হল কি জন্মৰ হাৰ ঠিক আছে যেটো আমি নেটালিটি বুলি কৈছো যে কেটা বাহিলে ঠিক আছে ইয়াৰ কাৰণে কি হ'ব পপুলেশ্যনৰ সাইজ কি হ'ব বাঢ়িব পপুলেশ্যনৰ সাইজ কি হ'ব বাঢ়িলে ঠিক আছে এটো সাইজটো কি হ'ব আবাদি সংখ্যাটো কি হল বেছি হল ঠিক আছে ইমিগ্ৰেশ্যন যদি হৈছে প্ৰব্ৰজন যদি হৈছে তেতিয়া হলে কি হ'ব তেতিয়া হলে পপুলেশ্যন সাইজটো কি হৈ যাব বাঢ়িব অফ কোৰ্স হয় নে নহয় তো জন্ম আৰু প্ৰব্ৰজনৰ কাৰণে জন্ম বা তোমাৰ নেটালিটি বা তোমাৰ জন্মৰ হাৰৰ কাৰণে আৰু ইমিগ্ৰেশ্যন বা প্ৰব্ৰজনৰ কাৰণে পপুলেশ্যন কি হ'ব বাঢ়িব ঠিক আছে কোৱেশ্চন কো পাই হাম কৈ আছে তোমালোকক বাৰ্থ আৰু তোমাৰ সৰি মানে নেটালিটি বা জন্মৰ হাৰৰ কাৰণে বিৰ কাৰণে আৰু ইমিগ্ৰেশ্যনৰ কাৰণে যে আমি আই ধৰিলে লিখি দিছো প্ৰব্ৰজনৰ কাৰণে কি হ'ব পপুলেশ্যন বা আবাদি কি হ'ব বাঢ়িব আৰু ডেথ ঠিক আছে বা আমি কি বুলি কৈছো মৰ্টেলিটি বা মৃত্যুৰ হাৰ আৰু এমিগ্ৰেশ্যন ই ঠিক আছে বা আমি কি বুলি কৈছো বহি প্ৰব্ৰজনৰ কাৰণে কি হ'ব পপুলেশ্যন সাইজ কমিব তো বি সৰি ডি আৰু ইৰ কাৰণে ঠিক আছে মৰ্টেলিটি আৰু কাৰ কাৰণে এমিগ্ৰেশ্যনৰ কাৰণে ই কাৰণে বহি প্ৰব্ৰজনৰ কাৰণে কি হৈছে আমাৰ জনসংখ্যা কমিছে বি আৰু আই কাৰণে নেটালিটি আৰু ইমিগ্ৰেশ্যনৰ কাৰণে জন্ম আৰু কাৰ কাৰণে প্ৰব্ৰজনৰ কাৰণে বাঢ়িছে মৰ্টেলিটি আৰু ইমিগ্ৰেশ্যনৰ কাৰণে কমিছে হয় না নহয় মৃত্যু হাৰ আৰু বহি প্ৰব্ৰজনৰ কাৰণে কমিছে তো এইগেটা বস্তুক লৈ আমাক এটা কি দিয়া আছে ইয়াত এটা ইকুৱেশ্যন দিয়া আছে ঠিক আছে এন টি মানে কি টি সময়ত ঠিক আছে টি সময়ত এটা ধৰিলা মানুহৰ পপুলেশ্যনৰ কথা পাতিছো যে লখিমপুৰ ডিস্ট্ৰিক্ট বা ধেমাজি ধৰি লৈছো ধেমাজি ডিস্ট্ৰিক্টত কি হ'ব তেতিয়া হলে টি সময় মানে যিকোনো ওপৰ ধৰিলা 2024ত ঠিক আছে ধেমাজি ডিস্ট্ৰিক্টত 2024ত কি হ'ব তোমাৰ কিমান আছিল আমি ধৰি ললো 1 লাখ আছিল ঠিক আছে অহা বছৰলে 2025 t+1 মানে যদি এটো 2024 আছিল তো এটো কিমান হ'ব n 2025 টি সময়ত মানে যিকোনো সময় ধৰিলা 2024 বা এনেকৈ ধৰিব পৰা n যদি 2025 হয় তেতিয়া হলে অহা বছৰত n 2020 কিমান হ'ব 6 হেতুকে t+1 মানে বছৰৰ পিছত বা এমাহৰ পিছত এসপ্তাহ পিছত তুমি t কিমানত লৈছে হেতুৰ ওপৰত ডিপেন্ড কৰিব আৰু n বুজি পালো এতিয়া অহা বছৰ কিমান হ'ব হেতু কাৰ ওপৰত ডিপেন্ড কৰিব আগতে যিমানখিনি আছিল হেতু থাকিবই হয় অহা বছৰলে কিমান আমাৰ জনসংখ্যা হ'ব হেতু কাৰ ওপৰত ডিপেন্ড কৰিব এই বছৰ কিমান আছে হেতু থাকিবই হয় নহয় তাৰ পৰা কিমান বাঢ়িলে ঠিক আছে কিমান বাঢ়িলে ঠিক আছে আৰু তাৰ পৰা যদি আমি অটৰাই দিও কিমান কমিলে প্ৰায় বঢ়াটো কবাতকে কি হয় বেছিয়ে হয় কিমান কমিলে ঠিক আছে কিমান বাঢ়িলাতকে যে কিমান কমিলে হেতু যদি আমি অটৰাই দিও তেতিয়া হলে আমি গম পাই যাম যে টোটাল কিমান বাকি থাকি গল বুজি পাইছা না কি কব বিচাৰিছো চাবা একদম সিম্পল এক্সাম্পলটো চোৱা ঠিক আছে ধৰি ললো 2025ত ঠিক আছে এটা পুখুৰী আছিল ঠিক আছে পুখুৰীত তোমাৰ মাছ আছিল কি মাছ ভাল পাবা বৰালি মাছ কেটা আছিল 40টা আছিল বৰালি মাছ কেটা আছিল 40টা বৰালি আছিল ঠিক আছে ওয়ালাগা 2
ঠিক আছে বৰালি ওকে তো 2025 ইমানটা বৰালি আছিলে তোমাক সুধিছে যে t+1 মানে কি টু এন কিমান 2026 কিমানটা বৰালি হ'ব ঠিক আছে তাৰ কাৰণে তুমি দুটা বস্তু জানিব লাগিব এবাৰ জন্ম কেটা আহিলে বাহিৰৰ পৰা কেটা আহিলে মই কেটা ঠিক আছে তে ধৰি লোৱা এন 2026 আমি কেনেকৈ উলিয়াম ইয়াত কি কৰিম আমি যে যোৱা বছৰ কিমান আছিলে এন 2025 কিমান আছিলে প্লাস কেটা জন্ম হল নতুনকে যদি বৰষুণ দিলে যদি পথাৰৰ পৰা যদি মাছ আহিলে কেটা আহিলে ঠিক আছে তাৰ পিছত কেটা মাছ মৰিলে আৰু ইন কেস যদি এই বাৰিষা যদি পানী চানি হতে মাছ ওলাইও যায় যদি ওলাই গল কেটা ওলাই গল হয় না হয় হেতু কাহিনী ইয়াৰ পৰা আমি চাব লাগিব বুজি পালো যে নতুনকে মাছ পোৱালি হৈ পালে কেটা বৰালি হল ঠিক আছে ইমিগ্ৰেশন পানী হওঁতে বাইলাগৰ পৰা কেটা মাছ ফুমালেহি বৰালিৰ ঠিক আছে তাৰ পৰা আমি কি অতৰাই দিব লাগিব কেটা ওলাই গল ঠিক আছে মানে এইটা সোহা জন্ম হোৱাটো আমি বি বুজি পাইছো ইমিগ্ৰেন্ট আই মানে কি আছিল প্ৰবজন এটা যে সেই পানীত যে গুছি আহিলে বাৰিখাত যে তোমাৰ পথাৰত ধৰিলে বেলেগৰ নদীৰ পানী আহিলে লগতে পুখুৰীটোৰ মাছ কেটামান থৈ গল বাহিৰৰ পৰা আহিলে না হেতু হল কি ইমিগ্ৰেশন যাক আমি কি বুলি কৈছে প্ৰবজন হেতুৱে কি কৰাব এই দুটাই মিলে কি কৈছে পপুলেশন বঢ়াইছে নতুনকে যিমান জন্ম হ'ব আৰু তোমাৰ বাহিৰৰ পৰা খুমাই দিলে তো টোটাল বাঢ়ি গল তাৰ পৰা আমি কি অতৰাব লাগে কিমানটা কমিলে ডি মানে কি মৰ্টেলিটি কেটা মৰিলে মৃত্যুৰ হাৰ আৰু ই মানে কি আছিল ইমিগ্ৰেশন ধৰিলা সেই পানীতে আকৌ কেটামান ওলাই গুছি গল হয় না হেতু কি হ'ব ইমিগ্ৰেশন বা বহি প্ৰবজন কেনেকৈ উলিয়াম ধৰি ললো এন 2025 আমাৰ কেটা আছিল বৰালি কেটা আছিল 40টা ঠিক আছে নতুনকে পোৱালি জন্ম হৈছিল 8টা ঠিক আছে আৰু বাহিৰত বাৰিখাত পোৱালি আহিলে 2টা ঠিক আছে বাৰিখাত পোৱালি আহিলে 2টা ইয়াত কি হল তোমাৰ যেটো ডেথ মৰিছিল কেটা 2টা মাছ মৰি গল আৰু পানী হওঁতে ওলাই গল 4টা মাছ ওলাই গল কেটা মাছ ওলাই গল 4টা মাছ ওলাই গল তো 40টা এই বছৰ আছে এবাৰ তোমাৰ পোৱালি কেটা হল টোটাল 10টা পোৱালি তোমাৰ বাহিছিলে আৰু তোমাৰ 6টা পোৱালি বাহিৰলে ওলাই গল ঠিক আছে তো টোটাল আমাৰ কিমান থাকিলে তেতিয়া হলে 4 প্লাস কিমান 4 টোটাল কেটা হল 44 তো অহা বছৰলে আমাৰ হাতত কেটা থাকিলে 44টা থাকিলে বুজি পালো আই হোপ এই এক্সাম্পলটোৰ পৰা তোমালোকে বুজি পাবা যে এই একচুয়ালি ফৰ্মুলাটো কি দেখাত বহুত লাগে হয় না এন একদম t+1 t কিবা কিবি বাট কাহিনীটো একেবাৰে ইজি ঠিক আছে আই হোপ এইখিনি বুজি পালা যদি প্ৰথমবাৰ বুজি পোৱা নাই তোমালোকে ৰিমাইন্ড কৰি এইখিনি পাৰ্ট আকৌ চাবা মই বাৰে বাৰে বহুতখিনি কথা দহৰাই আছো যাতে তোমালোকে বুজি পোৱা ঠিক আছে তো এটো আসলে কি আমি কাগজে পঢ়িলো যে আবাদীৰ বৃদ্ধি বা পপুলেশন গ্ৰোথ যে হয় ঠিক আছে তাত তোমাৰ কাৰ হাত থাকে তো কাৰ হাত থাকিব পাৰে নেটালিটি বা জন্মৰ হাৰ সুধিব পাৰে পৰীক্ষাত আহিব পাৰে যে পপুলেশন গ্ৰোথ বা আবাদীৰ বৃদ্ধিৰ ওপৰত কোনকিটা কাৰকে বা কোনকিটা প্ৰক্ৰিয়াৰ প্ৰভাৱ পেলায় তো কি হ'ব নেটালিটি জন্মৰ হাৰ গম পালাই যে নেটালিটি মানে কি মৰ্টেলিটি গম পালা মৃত্যু হাৰ কেটা মৰিলে হে বছৰ বা হে মাহত যেটো টাইম পিৰিয়ডৰ কথা ইমিগ্ৰেশন হে সময়ত কেটা আহিলে যেটো সময় তুমি হিসাব কৰি আছা বা সেই সময়ত ইয়াৰ পৰা কেটা বাহিৰলৈ ওলাই গল ঠিক আছে এইকিটা ওপৰত ডিপেন্ড কৰে আৰু এটা আমাৰ সূত্ৰ বা আমাৰ এটা কি দি আছে ইকুৱেশন দিয়া আছে যে nt+1 = nt + b+1 - d+c তো বাৰে বাৰে গুটেখিনি বস্তু দহৰাই আছো তোমালোকে আকৌ এবাৰ যদি কনফিউজন থাকে চাই লবা ঠিক আছে তো নেক্সট টপিক আমি আগবাঢ়ো নেক্সট আইলে গ্ৰোথ মডেল ঠিক আছে তো তোমাৰ কেটামান কি দিয়া আছে গ্ৰোথৰ মডেল দিয়া আছে যে তোমাৰ যেতিয়া পপুলেশন বৃদ্ধি হয় সেই পপুলেশন বৃদ্ধি হলে তাৰ কেটামান নিদৰ্শ আছে ঠিক আছে বৃদ্ধিৰ কেটামান কি দিয়া আছে নিদৰ্শ ঠিক আছে নিদৰ্শ মানে কি মডেল ঠিক আছে যে গ্ৰোথ যে হয় আমি কেনেকৈ এটো হিচাপ কৰিব পাৰো কেনেকুৱা ধৰণৰ গ্ৰোথৰ হয় যদি বাঢ়িছে কেনেকৈ বাঢ়িছে কমিছে কেনেকৈ কমিছে তো হেতু ওপৰত আমি গ্ৰোথ মডেল আমি চাও ঠিক আছে তো বেসিক্যালি আমি দুই ধৰণৰ গ্ৰোথ দেখিবলৈ পাও ঠিক আছে দুটা মডেল আমি দেখিবলৈ পাও এটা কোৱা হয় কি এক্সপোনেনশিয়াল গ্ৰোথ যাক আমি অসমীয়াত কি বুলি কওঁ সূচকীয় বৃদ্ধি ঠিক আছে সূচকীয় কি বুলি কলো বৃদ্ধি ঠিক আছে আৰু এটা হল তোমাৰ লজিষ্টিক গ্ৰোথ যাক আমি কি বুলি কওঁ লঘু লঘু গণকীয় বৃদ্ধি কি বুলি কলো লঘু গণকীয় বৃদ্ধি ঠিক আছে অলপ কা হৈ আছে তোমালোকে বেনাবা হেতু কাৰণে তো কি হৈছে তেতিয়া হলে দুই ধৰণৰ আমি বৃদ্ধিৰ
নিদৰ্শ বা মডেল আছে যে কি বুলি কৈছো এক্সপোনেনশিয়েল গ্ৰোথ সূচকীয় বৃদ্ধি আৰু এটা হল কি লঘু গণকীয় বৃদ্ধি ঠিক আছে দুইটাই নিজৰ নিজৰ জায়গাত কিবা কিবি আছে হেখিনি আমি চাম ইয়াৰ লগত ৰিলেটেড লং কোৱেশ্চন অহা এটো এটা বস্তু যে মডেল কি আৰু ইয়াৰ এটা গ্ৰাফ আছে যেটো বহুত ইম্পৰ্টেন্ট যেটো কোৱেশ্চন আহে ঠিক আছে যাৰ ওপৰত কোৱেশ্চন আহিছে আকৌ যদি পেপাৰ দিব লাগে চাইছে তো এক্সপোনেনশিয়েল গ্ৰোথ বা সূচকীয় বৃদ্ধি মানে কি ঠিক আছে তো এক্সপোনেনশিয়েল গ্ৰোথ বা সূচকীয় বৃদ্ধি মানে হল যে যেতিয়া তোমাৰ ৰিসোর্স ঠিক আছে ৰিসোর্স বা সম্পদ বিলাক হয় না যেটা কি থাকিব তোমাৰ আনলিমিটেড থাকে বহুত থাকে আনলিমিটেড বুজি পা আসামিজ মিডিয়াম কিটা বুজি পা যে কি হ'ব ৰিসোর্স বা সম্পদ বিলাক যেটা কি থাকে আনলিমিটেড থাকে বহুত বেছি আছে ঠিক আছে তেতিয়া কি হ'ব জীৱ বিলাকে কি কৰিব চোৱা খাবলে পাই আছে ঠিক আছে জি লাগে সব পাই আছে সম্পদ বিলাক ৰিসোর্স বিলাক হেদি এবান্ডেন্ট পাইছে যিমান লাগে হিমান পাই আছে ঠিক আছে তো জীৱ বিলাক কি মানুহৰ কথা বেলেগ বা যদি বাকি বিলাক যদি জংঘলত যদি বেলেগ জীৱ ক্ষেত্ৰত যদি চাবলে যোৱা ঠিক আছে খাবলে পাই আছে হুবলে পাই আছে সব পাই আছে সব আৰামত পাই আছে তো হিহঁতৰ কি হ'ব নাম্বাৰ কি হ'ব বৃদ্ধি পাব হয় না নহয় এই বছৰ সবে ভাল চাই লোৱা জংঘলত বহুত খিনি বস্তু ডিপেন্ড কৰে যেতিয়া খাবলে নাপায় বহুতে খাবলে নাপায় মৰি যায় ঠিক আছে বহুত হৰিণে খাবলে নাপায় মৰি যায় বহুত বাঘ খাবলে নাপায় মৰি যায় বহুত চৰাই খাবলে নাপায় মৰি যায় বেলেগ বেলেগ পৰিবেশৰ লগত কথা কিন্তু হিহঁতে যদি এনেকুৱা পৰিবেশত থাকে য'ত হিহঁতৰ ৰিসোর্স বা সম্পদ বিলাক কি হৈ আছে বহুত আছে অভাৱ নাই বলে এইটো খাও হেইটো খাও লা আঙুৰ খাও আপেল খাও যি মন যায় তাকে কি কৰি আছে হেতি খাই আছে তেতিয়া কি হ'ব যে হেতৰ স্বাস্থ্য ঠিকে থাকিব সব বস্তু পাইছে স্বাস্থ্য পাতি সব ঠিকে থাকিব যেটা স্বাস্থ্য পাতি পা ধৰি সব ফিট থাকে তেতিয়া হলে কি হ'ব হেতি ৰিপ্ৰডাকশনো কৰিব প্ৰজননো কৰিব আৰু তেতিয়া কি হ'ব তোমাৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক আছে যে এই মাত্ৰ আছিল কেটামান জীৱ হেতি কি কৰিলে নিজৰ মাজত কি ধৰিলে নিগনি ঠিক আছে শহাপহু আটাইতকে বেষ্ট উদাহৰণ ইন দিস কেস ঠিক আছে ৰেবিট বা শহাপহুৱে কি কৰে হেতি জন্ম হোৱাৰ পিছত 6 মাহ ঠিক আছে 6 মাহৰ পিছত হেতি কি হ'ব পাৰে প্ৰজননক্ষম হৈ যায় ঠিক আছে তুমি দুটা এজুৰ ৰেবিট আনিলা ঠিক আছে এজুৰ তুমি শহাপহু আনিলা তো দুটা আছে তোমাৰ ওচৰত হেতি পোৱালি দিব ঠিক আছে সৰু একেবাৰে বাচ্চাটা নিলা 6 মাহ হল 6 মাহৰ পিছত হেতি পোৱালি দিলে ঠিক আছে এবাৰতে 6টা 8টা 10টা পোৱালি দিলে ঠিক আছে সেই 10টা আৰু 6 মাহৰ পিছত গুটেকিটা কি হ'ব তেতিয়া হলে প্ৰজননক্ষম হৈ যাব তো হেতি মেচিউৰ হ'ব কাৰণে 6 মাহ লাগে 6 মাহ হেতি পোৱালি দিলে এতিয়া 10টা পোৱালি আৰু 10টাকে দিব হয় না 100টা হল নাই কেছটো বুজি পাইছা ইয়াত কাহিনী কি আছে প্ৰথমতে তোমাৰ ওচৰত দুটা আছিল এটা মেল এটা ফিমেল হয় না নহয় তাৰপিছত হেতি কিটা পোৱালি দিলে 5টাকেও যদি ধৰা কিটা পোৱালি দিলে 5টা পোৱালি দিলে ঠিক আছে দুটা পোৱালি দিলা 6 মাহ সময় ঠিক আছে 6 মাহ সময় ধুনিয়াকে খাবলৈ যদি হেতি পাই আছে 6 মাহৰ ভিতৰত হেতি প্ৰজননক্ষম হ'ব হৈ পেলাই 5টা পোৱালি দিলে ঠিক আছে এই 5টা 6 মাহৰ পিছত 6 মান্থছৰ পিছত হেতিও কি হৈ যাব প্ৰজননক্ষম হৈ যাব ৰিপ্ৰডাক্টিভলি এক্টিভ হৈ যাব যেতিয়া হেতি ৰিপ্ৰডাক্টিভলি এক্টিভ হৈ যাব তেতিয়া হলে কি 5টাকে যদি পোৱালি দিয়ে কিটা পোৱালি হৈ গল 25টা পোৱালি হৈ গল এই 25টা পোৱালি কি হ'ব তেতিয়া হলে 6 মাহৰ পিছত কি হ'ব প্ৰত্যেকটা 5টাকে পোৱালি দিবা কিমান হৈ থাকিলে 125 হৈ থাকিলে বুজি পালা নাই তো কি হৈ আছে ইয়াত জনসংখ্যা বাঢ়ি আছে বুজি পালা নাই তো এনেকুৱা ধৰণৰ বা ব্যক্তিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাও তো এনেকুৱা ধৰণৰ যেতিয়া হ'ব তাৰ কাৰণে এটা কন্ডিশন কি থাকিব লাগিব ৰিসোর্স কি থাকিব লাগিব আনলিমিটেড থাকিব লাগিব বা বহুত বেছি সংখ্যাত কি থাকিব লাগিব ৰিসোর্স থাকিব লাগিব তেতিয়া কি হ'ব জনসংখ্যাৰ যেটো বৃদ্ধি হ'ব যেটো তোমাৰ গ্ৰোথ হ'ব পপুলেশনৰ হেতু কি হ'ব বহুত হাই হ'ব আৰু ইয়াকে আমি কি বুলি কও এক্সপোনেনশিয়েল গ্ৰোথ বুলি কও বা সূচকীয় বৃদ্ধি বুলি কও বুজি পালো তো যেতিয়া ৰিসোর্স বা সম্পদ আনলিমিটেড থাকিব তেতিয়া হলে কিছুমান জীৱ থাকিব যিয়ে কি কৰিব তেতিয়া হলে সেই ৰিসোর্স পোৱাৰ কাৰণে সম্পদ পোৱাৰ কাৰণে কি হ'ব পোৱালি জন্ম দিয়ে থাকিব আৰু কি হৈ থাকিব জনসংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক আছে এটোকে কোৱা হয় সূচকীয় বৃদ্ধি বা এক্সপোনেনশিয়েল গ্ৰোথ এতিয়া ইয়াত তোমাৰ কি থাকিব কিছুমান ম্যাথমেটিক্যাল কি থাকিব তোমাৰ সূত্ৰ থাকিব যেটো তোমালোকে জানিব লাগিব বায়োলজি মেথছ আহি গল নহয় জানো তোমালোকে যদি আগলে পঢ়িলে গম পাব যে বায়োলজিটো আধা কপা মেথছে থাকে বুজি পালা নাই এতিয়া চাইলা ভয় কৰিবলৈ কথা একো নাই একেবাৰে সিম্পল মই বুজাই দিছো কি হ'ব এক্সপোনেনশিয়েল গ্ৰোথ বা সূচকীয় বৃদ্ধিৰ কাৰণে কি হ'ব যদি আমি চাও যে বৃদ্ধি যদি আমি এটা যদি ইকুৱেশন চাও যে যেটো সূত্ৰৰ সহায়ত আমি গণনা কৰিব পাৰো যে কাউন্ট কৰিব পাৰো যে কি হ'ব কিমান গ্ৰোথ হৈছে কোনটো মডেলত এক্সপোনেনশিয়েল গ্ৰোথ বা সূচকীয় বৃদ্ধি আৰু আমি কেনেকৈ উলিয়াও dn/dt ঠিক আছে ইকুৱেলস টু কি হ'ব b - d ঠিক আছে
বাৰ্থ ৰেট পাৰ কেপিটা ডেথ ৰেট পাৰ কেপিটা জন্মৰি আয় পৰা আমি কি আঁতৰাই দিছো বাইৰাছ কৰি দিছো মৃত্যু জন্মৰি আয় ঠিক আছে ইনটু কিমান হ'ব n যে হেতু সময়ত পপুলেশন কিমান আছে ঠিকে আছে তো টি মানে কি ধৰি লোৱা টি সময়ত যিকোনো সময়ত টি সময় বুলি আমি ধৰি ললো যেটো সময়ত আমি ক্যালকুলেশন কৰিম ঠিক আছে 2025 হওক 26 হওক ছমাহ হওক এবছৰ হওক যে টি টাইমত এটা পপুলেশন যাৰ পপুলেশন ডেন্সিটি বা আবাদী ঘনত্ব কিমান আছিল n আছিল ঠিক আছে তো হি টি সময়ত তাৰ গ্ৰোথ কিমান হ'ব যদি আমি সকি কৰিব লাগিব হেতু সময়ত কি আছিল যে তাৰ বৃদ্ধি তোমাৰ জন্মৰ হাৰ কিমান আছিল তাৰ পৰা আমি জন্মৰি মৃত্যু হাৰ কিমান আছিল হেতু আমি বিয়োগ কৰি দিম জিটো বাকি থাকিব তাৰ লগত আমি কি পূৰণ কৰি দিম হেতু সময়ত তাৰ কিমান জনসংখ্যাৰ ঘনত্ব আছিল পপুলেশন ডেন্সিটি আছিল তাৰ লগত আমি পূৰণ বা মাল্টিপ্লিকেশন কৰি দিম ইয়ে আমাক কি দিব যে পপুলেশন এক্সপোনেনশিয়াল গ্ৰোথ বা সূচকীয় বৃদ্ধিৰ তোমাৰ ম্যাথমেটিক্যাল যেটো তোমাৰ এক্সপ্ৰেশন ঠিক আছে ইয়াক আৰু এটা সিম্পল কৰি পেলে কি হয় এই যে b - d b মানে কি আছিল জনমৰি জন্মৰ হাৰ অকল জন্মৰ হাৰ নহয় মনত ৰাখিবা বা অকল জন্ম নহয় জনমৰি জন্মৰ হাৰ যেটো আমি পইণ্টত পাও নহয় জানো জনমৰি জন্মৰ হাৰ ঠিক আছে পাৰ কেপিটা বাৰ্থ ৰেট আৰু কি হ'ব d মানে কি হ'ব পাৰ কেপিটা কি হ'ব ডেথ ৰেট বা আমি কি বুলি কওঁ জনমৰি কি হ'ব মৃত্যুৰ হাৰ ঠিক আছে না এইটা মাইনাস কৰি দিম আৰু ইয়াকে এটা আৰু এটা শব্দত ব্যৱহাৰ কৰা হয় হল কি r * n তে r মানে কি গম পালো আমি b - d হয় না এই r কি বুলি কোৱা হয় প্ৰাকৃতিক বৃদ্ধিৰ হাৰ intrinsic rate of natural growth কি বুলি কোৱা হয় intrinsic rate of natural growth বা প্ৰাকৃতিক বৃদ্ধি হাৰ তো এটুকে খুদিব পাৰে r বুলি যে লিখা বা intrinsic rate of natural growth বা প্ৰাকৃতিক বৃদ্ধি হাৰ বুলি যে কয় তা হেতু আসলতে কি হয় যেহেতু কি হ'ব যদি আমি জন্ম হাৰ বা পাৰ কেপিটা বাৰ্থ ৰেটৰ পৰা যদি পাৰ কেপিটা ডেথ ৰেট বা জন্মৰি মৃত্যু হাৰ যদি আমি আতৰাই দিও নেগেটিভ কৰি দিও তেতিয়া তাকে আমি কি বুলি কম intrinsic rate of natural growth বা প্ৰাকৃতিক বৃদ্ধিৰ হাৰ ঠিক আছে আমি কি লেটাৰ ইউজ কৰিলো স্মল r আমি এটা ইউজ কৰিলো তো এটোৱে হল কি তেতিয়া হলে আমাৰ যেটো এক্সপোনেনশিয়াল গ্ৰোথ ঠিক আছে বা যাক আমি কি বুলি কৈ আছো সূচকীয় বৃদ্ধি তাৰ তোমাৰ ম্যাথমেটিক্যাল এক্সপ্ৰেশন ঠিক আছে নে গাণিতিক যেটো তোমাৰ প্ৰকাশ হবনে এটো পৰটো কোৱেশ্চন আহে ঠিক আছে আকৌ এই বস্তুটোক তোমালকে যদি d এটো কি হৈছে dn/dt = dn/dt = কি হৈ আছে rn হৈ আছে হয় না নহয় ইয়াক তুমি যদি কি কৰা কলন মানে কি ইন্টিগ্ৰেশন ঠিক আছে যেটো তোমালকে ভয় খাই থাকা নাই জানো ইন্টিগ্ৰেশন যদি কৰা ঠিক আছে কৰি পেলাই যে তোমালকৰ মূৰটো ঘুৰাও কিতাপৰ ডাইৰেক্টলি বস্তুটো দিয়া আছে হেতু আমি কিমান পাও যে n1 = n0 e to the power rt ঠিক আছে এটোৱে কি হ'ব তেতিয়া হলে আমি যদি কি কৰো ইন্টিগ্ৰেশন কৰো বা কলন যদি কৰো dn/dt = rn ঠিক আছে এই মালটো ঠিক আছে তো আমি কি পাম তেতিয়া হলে n1 = n0 e to the power rt ঠিক আছে তো বুকত যেটা নোটস বনাবা তোমালোকৰ নোটস দিয়াও হ'ব বা তোমালোকে যেটা প্ৰ্যাকটিস কৰোতে এনেকে এটা বক্স বনাই থৈ দিব কপি বিলাকত যাতে এটা তুমি যেটা এক্সামৰ কাৰণে পঢ়িবা তেতিয়া এই বক্স এটা পঢ়িবলৈ পাহৰি নাযাবা কাৰণ এইটা ডাইৰেক্টলি তোমালোকক সুধিব তো যাতে তোমালোকৰ মনত থাকে ঠিক আছে n1 মানে তুমি ধৰিলা 2026 ত বিচাৰিছা কিমান হ'ব 2026 ত বিচাৰিব কাৰণে তুমি 2025 টো জানিব লাগিব ঠিক আছে ইনটু কি ই মানে কি লগাৰিথম যেনেকে 10 বেস লোৱা তেনেকে লগ কি থাকে ই থাকে হয় না বেস কি থাকে ই তো লগাৰিথমৰ কি হ'ব এটা ই তোমাৰ বেস হ'ব পাৰে r জানাই intrinsic rate of growth আৰু t হ'ব কি সময় কোনটো সময়ত কিমান সময় 1 বছৰ 1 মাহ 2 মাহ হেতু তুমি হে ইয়াত লিখি দিব লাগিব r মানে তোমাৰ 0.0004 ধৰিলোৱা intrinsic growth rate আৰু t ধৰিলোৱা তুমি 2 years আছিলে হেতু তুমি এনেকে ধৰি ললা বুজি পালো না যদি 2024 ধৰা হৈ গল না গতিকে এটোৱে তেতিয়া হলে কি তেতিয়া হলে আমাৰ ম্যাথমেটিক্যাল বা গাণিতিক প্ৰকাশ বা এক্সপ্ৰেশন কি হয় যে আমাৰ যেটো সূচকীয় বৃদ্ধি আছে এই সূচকীয় বৃদ্ধি বা এক্সপোনেনশিয়াল গ্ৰোথৰ ম্যাথমেটিক্যাল প্ৰকাশ ঠিক আছে একেবাৰে ইজি ঠিক আছে স্যার চিন্তা কৰিবলৈ একো নাই এইটা ডাইৰেক্টলি খুধে আৰু এইখিনি বস্তু এক্সপ্লেইন কৰি আছো কাৰণ ইয়াৰ ওপৰত কোৱেশ্চন আহিব ঠিক আছে অৱস্থা বেয়া গৰম পানী খাই আছো
এতিয়া নেক্সট যেটো মডেল আহিলে সেইটো হল কি লজিষ্টিক গ্ৰোথ ঠিক আছে লজিষ্টিক গ্ৰোথ যাক আমি কি কৈছিলো লঘু গণকীয় ঠিক আছে পাহৰিয়ে থাকো ওয়ার্ড বিলাক লঘু গণকীয় বৃদ্ধি বা লজিষ্টিক গ্ৰোথ ঠিক আছে তো লজিষ্টিক গ্ৰোথ বা লঘু ঘনকীয় বৃদ্ধি ইয়াৰ কাহিনীটো কি ঠিক আছে ইয়াৰ কাহিনীটো এনেকুৱা যিকোনো এটা পৰিবেশত ঠিক আছে ইউজুয়ালি তুমি কি নোপোৱা আনলিমিটেড ৰিসোর্সেস নোপোৱা হয় নহয় এখন যদি জংঘল আছে সেই জংঘলখনত হইনা খাবৰ কাৰণে গছ 100 জোপা আছে যদি 100 জোপাই আছে কিছুমান মৰিব কিছুমান বাহিব কিন্তু এটা লিমিটেড তোমাৰ কি থাকে ৰিসোর্সেস থাকিব হয় নহয় এটা তোমাৰ কি থাকিব যিখিনি সম্পদ থাকিব এটা লিমিটেড থাকিব হয় নহয় আৰু ইনকাম গছ উলাই থাকিব নেকি নুলাই ব্যাকটেৰিয়াৰ কাৰণে বেলেগ এটা কথা হি বহুত ধেৰ খানা কবত পাই গল ঠিক আছে বাট ইউজুয়ালি কি হ'ব এটা পৰিবেশৰ কি থাকিব এটা লিমিট থাকিব যিমানখিনি ৰিসোর্স বা সম্পদ থাকে তাৰ এটা কি থাকিব লিমিট থাকিব হয়নে তো সেই লিমিটৰ ভিতৰত যেতিয়া তোমাৰ জীৱৰ যেতিয়া বৃদ্ধি হ'ব সেই লিমিটৰ ভিতৰত হোৱা বৃদ্ধিটো অলপ বেলেগ ধৰণৰ দেখা পোৱা যায় ঠিক আছে তো তাৰ কাৰণে কি থাকে এটা বস্তু থাকে হেতু কোৱা হয় কে কি বুজায় তোমাৰ বহন ক্ষমতা ঠিক আছে বহন ক্ষমতা যে যিকোনো এটা পৰিবেশৰ বহন ক্ষমতা এটা থাকে বহন ক্ষমতা ঠিক আছে এতিয়া তোমাৰ এতিয়া যিকোনো এটা পৰিবেশত ঠিক আছে এজোপা তোমালোকৰ জংঘলে ধৰি লোৱা তুমি এখন হাবি ধৰি লোৱা ঠিক আছে এটা পুখুৰী ধৰি লোৱা ঠিক আছে সেই পুখুৰীটো গছ থাকে সৰু থাকে পুখুৰী দেখা চাগে গছ থাকিব হয় নহয় তাতে তোমাৰ মাছু লিমিটেড থাকিব প্ৰত্যেকটো বস্তু এটা কি থাকিব ৰিসোর্সেস বিলাক কি থাকিব লিমিটেড থাকিব আৰু সেই লিমিটেড ৰিসোর্সৰ মাজত তুমি গ্ৰো কৰাটো ইমান ইজি নহয় ঠিক আছে এটা ধৰি লোৱা এখন জংঘল আছে জংঘলখনত যিমানখিনি গছ আছে যিমানখিনি ধৰিলা আছে তাত তোমাৰ যেটো হৰিণা ঠিক আছে বা ডিয়েৰ হৰিণা বা ডিয়েৰৰ কি হ'ব তোমাৰ কেপাসিটি কিমান 100টা হৰিণা যদি থাকে ঠিক আছে তেতিয়ালৈকে জংঘলখন ধুনিয়াকৈ চলি থাকিব গছ ধুনিয়াকৈ খাই মিলি সব ধুনিয়াকৈ জীয়াই থাকিব পাৰিব তাতকে যদি বাহি গৈ থাকে পৰিবেশৰ ৰিসোর্সেস বিলাক কমি গৈ থাকিব আৰু কি হৈ গৈ থাকিব জনসংখ্যা কমি গৈ থাকিব বুজি পালো এই বস্তুটো এটা আমি গ্ৰাফৰ সহায়ত বুজিবলৈ চেষ্টা এতিয়া কৰি চাও আহা ঠিক আছে এই গ্ৰাফটো পিছত বুজিব অলৰেডি আমি এটো কথা পাতিছো কিন্তু গ্ৰাফটো পিছত বুজাম ঠিক আছে এইটো বস্তু এতিয়া আমি চাব লাগে ঠিক আছে চাবা কি যে কি হ'ব যিখিনি জীৱই ঠিক আছে যিখিনি জীৱই কি দেখাব তোমাক লজিষ্টিক গ্ৰোথ দেখাব যিখিনি জীৱই তোমাক কি দেখাব লজিষ্টিক গ্ৰোথ দেখাব যাক আমি কি বুলি কৈ আছো লঘু গণকীয় ঠিক আছে বৃদ্ধি দেখাব কিহতৰ কেছত কি হ'ব চাবা লাহে কি হ'ব পোৱালি জন্ম হ'ব মানুহৰ ক্ষেত্ৰত তুমি চাব পাৰা হাতী ক্ষেত্ৰত হৰিণাৰ ক্ষেত্ৰত কি হ'ব চাবা যে পপুলেশনটো কি হ'ব লাহে প্ৰথমতে কি হ'ব পোৱালি জন্ম হ'ব হৈ পেলাই হেডে যে ৰিপ্ৰডাক্টিভ এজ পাবগে পিউবাৰ্টি পাবগে তাৰপিছত ৰিপ্ৰডাকশন কৰিবলৈ আৰম্ভ কৰিব জনসংখ্যা পটককে বাঢ়ি যাব পটককে বাঢ়ি যোৱাৰ পিছত এটা সময়ত আকৌ কি হৈ যাব লাহে কমি গৈ পেলাই এটা জায়গা স্থিৰ হৈ পেলাই জায়গা গুছি যাব বুজি পালো না প্ৰথমতে লাহে বাঢ়ি আছে বাঢ়ি পেলাই ঘপককে বেছি বাঢ়ি যাব কাৰণ এই কাৰণত কি হ'ব কমকে ল'ৰা-ছোৱালী জন্ম হৈ আছে ইমান পোৱালি নতুনকে যিখিনি জন্ম হ'ল পুৰণা যিখিনি ছিলে সকলোৱে ৰিপ্ৰডাক্টিভলি এক্টিভ হোৱাৰ কাৰণে পটককে কি হ'ব জনসংখ্যাটো বাঢ়ি যাব যে অলপ সময় পিছত কি হৈ যাব কমি যোৱাৰ পিছত একেটা হেৰিতে ম্যাক্সিমাম হিমানটো কেপাসিটিতে এনেকৈ গৈ থাকিব ঠিক আছে এই যে কোটা যে ৰৈ গল ঠিক আছে এই যে ৰৈ গল এই গাছডালত যেনেকৈ ৰখাই দিয়ে কিয় ৰখাই দিয়ে কাৰণ এইটোই হ'ল কি কে হ'ল কি তোমাৰ যেটো বহন ক্ষমতা আছে সেই পৰিবেশৰ যেটো কি আছে বহন ক্ষমতা আছে বুজি পালা এটা সেই বহন ক্ষমতাত কি হ'ব যে ইয়াতকে বেছি তোমাৰ কিনে দেখা তুমি জীৱা বাঢ়ি যায় দেখা ইয়াতকে জীৱা বাঢ়ি গলে সাস্টেইনলি জীয়াই থাকিবলৈ খাবলৈ নাপাব তো যিমান কিটা আছে ইয়া ভিতৰতে ম্যাক্সিমাম ইমানটো লাগে কি কৰিব পাৰিব খাইব জীয়াই থাকিব পাৰিব তাতকে বেছি তোমাৰ হৈ গলে হেতে খাবলৈ নাপাব বুজি পালা তো যিখিনি আমাৰ ধৰিলো হাতী ঘোঁৰা ঠিক আছে বা মানুহ ঠিক আছে ইহঁতৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাও যেটো আমাৰ লজিষ্টিক বা লঘু গণকীয় যেটো আমাৰ আছে হেতু আমি তাত দেখিবলৈ পাও ঠিক আছে তো ইহঁতৰ ক্ষেত্ৰত কি দেখিলো এইডল গ্ৰাফ দেখিবলৈ এছৰ নিচিনা নহয় নেকি হেকাৰণে কি কাৰ্ভ বুলি কোৱা হয় সিগময়েড কাৰ্ভ বুলি কোৱা হয় কি কাৰ্ভ বুলি ক'লে সিগময়েড কাৰ্ভ বুলি ইয়াক কোৱা হয় বা সিগময়েড বক্ৰ বুলি ইয়াক কোৱা হয় বুজি পালো
তো সিগময়েড কার্ভ বা সিগময়েড বক্ৰ কোনটো জনসংখ্যা বৃদ্ধিৰ নিদৰ্শন বা মডেলত পোৱা যায় আমি কি বুলি কম যে যেটো আমাৰ কি আছিল লজিষ্টিক বা কি লঘু গণকীয় যেটো বৃদ্ধি আছিল নিদৰ্শন আছিল গ্ৰোথ মডেল আছিল তাত আমি দেখিবলৈ পাওঁ ঠিক আছে এটো ওপৰত কোৱেশ্চন আহে ঠিক আছে নেক্সট যদি আমি চাও এটো কোৱা হয় চোৱা এই কোন যেটো লাহে লাহে বাঢ়ে ইয়াক কোৱা হয় লেগ ফেজ ঠিক আছে লেগ ফেজ যিকিটা পাবজি খেলা কিটা বুজি পায় লেগ ফেজ মানে কি লেগ মানে কি স্লো হৈ যোৱা ৰাইট হেতু কাৰণে আমি কি ফেজ বুলি কৈছো লেগ ফেজ বুলি আমি ইয়াক কৈছো ইয়াক কোৱা হয় তোমাৰ পশ্চতা স্তৰ ইয়াক আমি কি বুলি কলো পশ্চতা স্তৰ ঠিক আছে তাৰছত ঘপককে বাঢ়ি যাব তাৰছত ইকনত গৈ পেলাই কি হৈ যাব তোমাৰ ৰৈ যাব ঠিকে আছে তো ইয়াক আমি কি বুলি কও এসিম্পটোট বুলি কও ইংলিশত আৰু অসমীয়াত যে কোৱা হয় অনন্ত স্পৰ্শী কি স্পৰ্শী অনন্ত স্পৰ্শী বুজি পালো তো এটো হল তোমাৰ অনন্ত স্পৰ্শী যত তোমাৰ কি হৈছে ইকনৰ পৰা তোমাৰ ৰৈ গৈছে ঠিক আছে এসিম্পটোট অসমীয়াত ইংলিশৰ কিতাপখনত লিখা আছে এটো হল লেগ ফেজ যত তোমাৰ কি হৈছে বস্তুটো লেগ হৈছে লাহে লাহে প্ৰথমতে তোমাৰ কি হয় জনসংখ্যা বৃদ্ধি হয় সেইখিনি যেতিয়া ৰিপ্ৰডাক্টিভলি এক্টিভ হৈ যাব তাৰ পিছত তোমাৰ গ্ৰোথটো বাঢ়ি যাব গৈ পেলাই যেহেতু তুমি কোট পাবাগে বহনক্ষম যেতিয়া তুমি বহন ক্ষমতা যেতিয়া তুমি পাবাগে ক্যাৰিং ক্যাপাসিটি ঠিক আছে ক্যাৰিং ক্যাপাসিটি কিমান ক্যাৰি কৰিব পাৰে কিমান ক্যাৰি কৰিব পাৰে বা কিমান বহন কৰিব পাৰে হেতুকে আমি কি বুলি কও ক্যাৰিং ক্যাপাসিটি বা কি কৈছো আমি বহন ক্ষমতা ঠিক আছে সেই যেটা পৰিবেশটোৰ যেটো জায়গাত আছে তাৰ যেটা ক্যাৰিং ক্যাপাসিটি বা বহন ক্ষমতা পাই যাবগে তাৰপিছত কি যাব গ্ৰোথটো ৰৈ যাব ঠিক আছে আগু কৰি দিছো এক্সামত যদি হেকেনেকে লিখিবা যে ইয়াত কি দেখা পোৱা যায় যে প্ৰথমতে জনসংখ্যা বৃদ্ধি যেটো হ'ব পপুলেশন গ্ৰোথ বা আবাদী যেটো বৃদ্ধি হ'ব হেতু প্ৰথমতে কি হ'ব লাহে লাহে হ'ব যাক আমি পশ্চতা স্তৰ বা কি বুলি কৈছো লেগ ফেজ কৈছো তাৰপিছত হঠাৎ বাঢ়ি যাব বহাৰ পিছত যেতিয়া বহন ক্ষমতা বা ক্যাৰিং ক্যাপাসিটি উচ্চৰ পাবগে তেতিয়া কি হৈ যাব ইয়াৰ গ্ৰোথটো ৰৈ যায় ঠিক আছে তাতকে আৰু আগবাঢ়ে এটা নিৰ্দিষ্ট জায়গায় ৰৈ যায় তাতকে হি বেছি আগবাঢ়ি না যায় কাৰণ হি কি কাক পাবগে ক্যাৰিং ক্যাপাসিটি বা বহন ক্ষমতা ঠিক আছে তো এটোকে আমি কোড দেখিবলৈ পাও লজিষ্টিক বা লঘু ঘনকীয় বৃদ্ধি দেখিবলৈ পাও ঠিক আছে আৰু এক্সামত কি লিখিব লাগিব যে ইয়াক যদি আমি এখন গ্ৰাফৰ সহায়ত যদি চাও তেতিয়া হলে আমি কি দেখো এডাল সিগময়েড বক্ৰ বা সিগময়েড কাৰ্ভ এডাল আমি দেখা পাও ঠিক আছে তো এইকিটা কথা লিখিলেই আমি ইয়াৰ নম্বৰ কিটা পাই যাম হেতু আছিল কি আমাৰ লজিষ্টিক গ্ৰোথ ঠিক আছে বাকি আমাৰ ঠিক আছে এটো কি আছিল আমাৰ যেটো আমাৰ কি আছিল এটো আছিল আমাৰ এক্সপোনেনশিয়াল গ্ৰোথ বা ইয়াক আমি কি বুলি কৈ আছো সূচকীয় বৃদ্ধি তো সূচকীয় বৃদ্ধিৰ যেডাল গ্ৰাফ তোমালকে পাবা কাৰ্ভ বা বক্ৰ তোমালকে পাবা হেডাল দেখিবলৈ কি শেপৰ হ'ব জে শেপ হ'ব কি শেপৰ হ'ব জে শেপৰ হ'ব ঠিক আছে কিটামান কিৱৰ্ড থাকে যিকোনো এনসাৰ যদি হেকিটা বস্তু খুমাই যায় তোমালকে তাৰ এনসাৰ কিটা পাই যাবা বুজি পাইছা কি কব বিচাৰি আছো যে কেটামান কিৱৰ্ডছ থাকে প্ৰত্যেকটো এনসাৰত কেটামান বস্তু খুমাবলৈকে প্ৰয়োজনীয় শব্দ থাকে হেকিটা তোমালকে যদি খুমুৱাই দিয়ে এটা পপুলেশন গ্ৰোথৰ কথা যদি লিখা এক্সপোনেনশিয়াল বা সূচকীয় বৃদ্ধি কথা লিখা তাত তুমি কি ভৰাব লাগিব জে শেপৰ কাৰ্ভ যে আছে বা বক্ৰ যে আছে তুমি লিখিবই লাগিব বুজি পাইছা নাই বাকি ইয়াত চোৱা কি হ'ব ঘটনাটো যেহেতু হেতৰ ওচৰত কি আছে ৰিসোৰ্স কি আছে সম্পদ কি আছে আনলিমিটেড আছে হয় না হয় আনলিমিটেড ৰাইট হেতু কাৰণে কি হ'ব যে প্ৰথমতে কেটামান পইণ্ট থাকিব যে প্ৰথমতে কিটা আছিল সহাপহু কেটা আছিল দুটা ছমাহৰ পিছত কেটা হৈ গল পাঁচটা তাৰ পিছৰ ছমাহত কেটা হৈ গল 25টা তাৰ পিছত 125টা তাৰ পিছত 625টা তেনেকে বাঢ়ি গৈ আছে তো ইয়াত আমি যেটো গ্ৰাফ দেখিবলৈ পাও হেকাৰণে তো কি হ'ব জে শেপৰ এটা গ্ৰাফ দেখিবলৈ আমি পাও ঠিক আছে এই জে শেপ এটা কোৱেশ্চন কি হ'ব পাৰে জে শেপ গ্ৰাফৰ কাৰণে বা জে আকৃতিৰ বক্ৰৰ কাৰণে সমীকৰণটো কি হ'ব বৃদ্ধিৰ কি হ'ব dn / dt = rn ঠিক আছে যে লজিষ্টিক গ্ৰোথৰ বা লঘু গণকীয় এটা সূত্র কি আছে যে dn / dt ঠিক আছে যদি আমি চাও কি পাম r * n এটো আগৰটো আছিল হয় নহয় লগত এটা বস্তু কি লাগি যাব যেহেতু ক্যাৰিং ক্যাপাসিটিৰ কথা আমি ইয়াত পাতো ইয়াত আমি কি ভৰাব লাগিব চাবা যে k - n / k ঠিক আছে k - n / k এইটো লগতে আমি লগাইলো কাৰণ আমি ক্যাৰিং ক্যাপাসিটিটো লগতে হিসাব কৰো তো এইটো মনত ৰাখি থৈ দিবা কাৰণ তোমাৰ এইটো কোৱেশ্চন আহিব পাৰে যে সিগময়েড কাৰ্ভৰ কাৰণে বা সিগময়েড বক্ৰৰ কাৰণে যেটো সমীকৰণ হয়
পপুলেশ্যন বৃদ্ধিৰ বা তোমাৰ গ্ৰোথ মডেলৰ এটা কি হয় তো কি হ'ব dn/dt = rn * k - n / k ঠিক আছে মনত থাকিব তো এইটো আছিল কি তেতিয়া হলে আমাৰ লজিষ্টিক গ্ৰোথ আৰু এক্সপোনেনশিয়েল গ্ৰোথৰ যিখিনি এক্সপ্লেনেশন তো এক্সামত এইকেইটা বস্তু লিখিবা এইকেইটা পয়েন্ট জে শেপ ঠিক আছে ইয়াত কি হ'ব এছ শেপ কার্ভ যাক আমি কি বুলি কও ডাইৰেক্টলি ওয়ার্ড লিখিব পাৰা কি বুলি সিগময়েড কার্ভ ঠিক আছে ইয়াৰ ইকুয়েশন এটো ঠিক আছে ইয়াত তোমাৰ যেহেতু বাহি আনলিমিটেড ৰিসোৰ্স থাকে বাহি গৈ থাকিব ইয়াত তোমাৰ প্ৰথম লাহে বাঢ়িব তাৰপিছত ভালকে বাঢ়ি পেলে আকৌ এটা বহন ক্ষমতা পোৱাৰ লগে লগে কেৰিং কেপাসিটি পোৱাৰ লগে লগে স্লো হৈ যাব ঠিক আছে আৰু এটা জায়গা ৰৈ যাব এইকেইটা তিনটা কথা যদি ভৰাই দিব পাৰা ইয়াৰ ফুল মার্কস তোমালোকে পাবা লগতে এই গ্ৰাফটো দি দিবা ঠিক আছে একেবাৰে ইজি তো যিকেইটা কোৱেশ্চন ইয়াৰ পৰা আহে তাৰ ভিতৰত এটো ফ্ৰিকুৱেন্টলি সোধা কোৱেশ্চনৰ ভিতৰত এটো এটা এইকেইটা মডেলৰ ওপৰত কোৱেশ্চন আহে ঠিক আছে তো এতিয়া আমি আহিম ইয়াৰ নেক্সট টপিক যেটো কও আমি পপুলেশন ইন্টাৰেকশন আবাদীৰ যেটো কি হ'ব ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আছে কি বুলি কৈছো আবাদীৰ ক্ৰিয়া আৰু কি আছে প্ৰতিক্ৰিয়া ঠিক আছে এটা আবাদীৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ওপৰত আমি অলপ চাব লাগিব তো আবাদীৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কি যে যিকোনো পপুলেশন বা আবাদীৰ কি কৰিব নিজৰ বা বেলেগ পপুলেশনৰ লগত কি থাকিব এটি ইন্টাৰেক্ট কৰিব বেলেগ আবাদী বেলেগ পপুলেশনৰ লগত ইন্টাৰেক্ট কৰিব পাবা নিজৰ আবাদী নিজৰ লগত কৰিব পাৰে ঠিক আছে তো তাৰে আমাৰ কেইটামান কি আছে তেতিয়া হলে কিতাপত দিয়া আছে যে কি আছে প্ৰিডেশন মানে কি যে যেটো আমি কি কয় প্ৰিডেট কৰা মানে কি কৰা শিকাৰ কৰা নহয় জানো তো প্ৰিডেশন আছে কম্পিটিশন প্যাৰাসাইটিজম কমেন্সেলিজম আৰু কি আছে মিউচুয়ালিজম তো সময়ত যদি কম আমি এটা কি বুলি কম তেতিয়া হলে মিউচুয়ালিজম কি হ'ব সহপকাৰিতা কম্পিটিশন হ'ব প্ৰতিযোগিতা প্ৰিডেশনে আছে যাক আমি কি বুলি কওঁ অসমীয়াত পৰভক্ষিতা ঠিক আছে এইকেইটা হল আমাৰ কি ইয়াৰ অসমীয়া নামকেইটা হ'বনে তো এটা প্ৰিডেশন মানে কি ঠিক আছে পৰভক্ষিতা মানে কি ঠিক আছে আমি চাই যাও পৰভক্ষিতা বেসিক্যালি প্ৰিডেশন বা পৰভক্ষিতা মানে কি যে এটা কি হ'ব এটা হ'ব শিকাৰ এটা হ'ব কি শিকাৰী ইয়াক আমি কি বুলি কওঁ এটো হ'ব কি প্ৰে ঠিক আছে প্ৰে প্ৰাৰ্থনা কৰা প্ৰে ন PREY প্ৰে ঠিক আছে আৰু শিকাৰী কি হ'ব প্ৰিডেটৰ ঠিক আছে যোনে কি কৰিব শিকাৰ কৰিব ঠিক আছে এতিয়া প্ৰিডেটৰ কনসেপ্টটো কোপা আহিলে ঠিক আছে এতিয়া আমাৰ ট্ৰফিক লেভেল বুলি এটা বস্তু আছে হয়নে যত আমি কি বুলি কওঁ প্ৰডিউসাৰ বুলি কওঁ উৎপাদক বুলি কওঁ ঠিক আছে প্ৰাইমাৰী কনজিউমাৰ বুলি কওঁ ঠিক আছে সেকেন্ডাৰী কনজিউমাৰ বুলি কওঁ বা বেসিক্যালি যদি আমি কওঁ কি বুলি কওঁ প্ৰডিউসাৰ মানে কি উদ্ভিদ বিলাক হয়নে কনজিউমাৰ মানে কি এইবোৰ ধৰি লোৱা হৰিণ এটা সেকেন্ডাৰী কনজিউমাৰ মানে কি আহিলে সিংহ এটা বা বাঘ এটা হয় নাই কিন্তু এনেকে আমাৰ কি থাকে আমাৰ কেটামান ষ্টৰ থাকে ইকোলজিত তাৰ আমি কি বুলি কওঁ যে ট্ৰফিক লেভেল বুলি আমি তাক কওঁ ঠিক আছে এতিয়া এহতৰ কি হ'ব তেতিয়া হলে মেইন যেটো তোমাৰ কিতাপত যেটো এনসাৰটো দি আছে যে প্ৰিডেশনৰ মেইন কাহিনীটো কি যে প্ৰডিউসাৰ বা উদ্ভিদে কি কৰে যেটো সূৰ্য ৰশ্মি আহে বতাহৰ পৰা কাৰ্বন ডাই অক্সাইড পানী লৈ পেলাই এটি কি কৰে ফটোসিনথেসিস কৰিলে হয় না খালু সংশ্লেষণ কৰি পেলাই সেই এনাৰ্জিটো নিজে ৰখাই থাকে সেই এনাৰ্জিটো বা শক্তি বেলেগ এইগিটাটো লাগিব সিংহকো দিব লাগিব সেই শক্তি হৰিণাকো দিব লাগিব সেই শক্তি হয় না নহয় হেতু কাৰণে কি আহিলে প্ৰিডেশন বা পৰভক্ষিতা নামৰ কনসেপ্টটো আহিলে মানে কি উদ্ভিদে শক্তিটো ৰাখি থৈ দিছে যে হৰিণবিলাকে কেনেকৈ পাব হৰিণাই উদ্ভিদজোপা কি কৰিব খাব লাগিব ঠিক আছে ইউজুয়ালি আমি শিকাৰী বুলি ক'লে সিংহ আৰু হৰিণা কথা মনত পেলালো বা বাঘ বা হৰিণা কথা মনত পেলালো কিন্তু প্ৰিডেশন বা পৰভক্ষিতা কি হয় যে এটা যদি গৰুৱে গৈ পেলাই গছৰ পাত এখিলা খাইছে বা ফুল এপাহ খাইছে হেতু কি হ'ব প্ৰিডেশনতে ডাঙৰকে যদি আমি চাও হেতুকো কি বুলি কৈছে কিতাপত পৰভক্ষিতা বা প্ৰিডেশন বুলিয়ে কৈছে তে হেতু বস্তু কিয় হয় কাৰণ এজবা উদ্ভিদে যিখিনি শক্তি পায় সেই শক্তিখিনি বাকি গিটা লেভেলতো আমি দিব লাগিব হৰিণেও পাব লাগিব সেই শক্তি হৰিণে নহলে শক্তি ক'বা পাব সিংহ পাব লাগিব সেই শক্তি সিংহ নহলে ক'বা পাব সিংহটো মৰিলে তাক কোনে খাব সিংহ যদি মৰি যায় কোনে খাব তাক খাবলৈ আহিব শগুন হয় নাই
তো শগুনকো এনাৰ্জি দিব লাগিব হয় নে নহয় তো বেলেগ বেলেগ এনেকুৱা ষ্টৰ আছে যদি শক্তিটো পাব কি লাগিব তো সেইটো কাৰণে আমাৰ কি হয় কনসেপ্ট আহিলে পৰুভক্ষিতা বা পিটিশন তো হৰিণা এটা বা বাঘ এটাই বা সিংহ এটাই যেতিয়া হৰিণা এটা খাইগে তো সেইটো তুমি সিংহটো দুখ দি লাভ নাই ঠিক আছে কাৰণ বহুতখিনি কথা ইয়াত সোমাই আছে এইখিনি হ'ল কি প্ৰকৃতিৰ নিয়ম নেচাৰৰ এটো কি হয় নিয়মেই হয় যে বাঘে হৰিণাক খাবই ঠিক আছে এটো এটা প্ৰকৃতিৰ নিয়ম হেতুক লৈ পেলাই আমি বেয়া পাই ভাল পাই লাভ নাই এটো সিংহ গাজ কৰি আমি লাভ নাই এটা প্ৰকৃতিয়ে কৰিছে তেনেকুৱা ঠিক আছে